ওকে তো আসাম হিষ্ট্ৰী আমি ADRE 3.0 কাৰণে কৰিবলৈ গৈ আছো ওকে আৰু আমাৰ আজিৰ ক্লাছটো ফুল্লি ফ'কাছড হ'ব অসমৰ মাইথলজিকেল পিৰিয়ডৰ ওপৰত ওকে আচ্ছা এটা বস্তু মই কওঁ তোমালোকক ইমেজিন কৰা তুমি সৰু হৈ আছা ঠিক আছে সৰু হৈ আছা আৰু আজি দিনটো সাপোজ গোটেই দিন বৰষুণ দিছে ৰাতিপুৱা বৰষুণ দি আছে আৰু তুমি স্কুললৈ যাব বিচৰা নাই ঠিক আছে ডু নট ৱান্ট টু গো টু স্কুল স্কুললৈ যাব বিচৰা নাই প্লাছ তুমি মাক জিদ কৰি আছা যে মই স্কুল যাব বিচৰা নাই গতিকে মই ঘৰতে থাকোঁ তো মায়ে কি কৰিছে মায়ে গৰমা গৰম মেগী বনাই দিছে তোমাক ঠিক আছে লগত চাহ বনাই দিছে মেগী আৰু চাহ খাই তুমি কি কৰিছা মেগী আৰু চাহ খাই তুমি একেবাৰে মাৰ ওচৰত বহি গৈছা কিটচেনত তেতিয়া তুমি মাক কৈছা মা মোক ইণ্টাৰেষ্টিং কাহিনী কেইটামান শুনিব মন গৈছে আজি মই যিহেতু স্কুল নগ'লো আই ৱান্ট টু লিচন টু চাম ষ্টৰিজ তো মায়ে ক'লে ঠিক আছে মই বেটা বহ মই তোক এটা অসমৰ কাহিনী এটা শুনাওঁ আমাৰ অসমৰ এটা কাহিনী শুনাওঁ এবাৰ এজন মানুহ আছিলে এজন অসুৰ আছিলে যোনে কি কৰিছিলে যোনে এই কামাখ্যা মন্দিৰ বোলা এখন মন্দিৰ আছে নহয় গুৱাহাটীত সেই কামাখ্যা মন্দিৰৰ চিৰিকেইটা বনাইছিলে বুলি কৈছিলে মায়ে আমাক কাহিনী শুনাইছে ঠিক আছে মায়ে আমাক কৈছিলে যে সেইজন অসুৰে বা সেইজন ৰজাই মা কামাখ্যাক বিয়া পাতিব বিচাৰিছিলে ঠিক আছে আৰু মা কামাখ্যাই তাক এটা চেলেঞ্জ কৰিছিল মা কামাখ্যাই কৈছিলে যে যদি সেই ৰজাজনে এনিশাৰ ভিতৰত বা ওৱান নাইটৰ ভিতৰত যদি কামাখ্যা মন্দিৰৰ চিৰিকেইটা বনাই কমপ্লিট কৰিব পাৰে তেতিয়াহে মা কামাখ্যাই তাক বিয়া পাতিব তাৰ লগত বিয়া হ'ব ঠিক আছে এণ্ড সেই চেলেঞ্জটো সেই অসুৰজনে একচেপ্ট কৰিলে একচেপ্ট কৰাৰ পাছত ওৱান নাইটৰ ভিতৰতে এই চিৰিৰ কামটো কমপ্লিট কৰিবলৈ লৈছিলে লোৱা আগে আগে কি হ'ল মা কামাখ্যাই দেখি ভয় খাই গ'ল মা কামাখ্যাই দেখিলে যে মই চেলেঞ্জ দিছোঁ আৰু চেলেঞ্জটো একচেপ্ট কৰি লৈছে মানুহজন আৰু সেই চেলেঞ্জটো কমপ্লিটো কৰি দিব গতিকে মা কামাখ্যাই কি কৰিলে কুকুৰা ডাক দিয়াই দিলে কুকুৰা ডাক দিয়া মানে কি ৰাতিপুৱাই যোৱা ঠিক আছে গতিকে সেই অসুৰজনে খঙতে কি কৰিলে সেই অসুৰজনে খঙতে সেই কুকুৰাটোক কাটি পেলালে গতিকে সেই ঠাইডোখৰক এতিয়াও কুকুৰা কটা বুলি কয় তুমি এই ষ্টৰিটো শুনাৰ লগে লগে তুমি জোৰ জোৰছে ক্লেপ বজালা ঠিক আছে তো মই কিহৰ কথা কাৰ কথা ক'লো এতিয়া আই স্প'ক এবাউট নৰকা দেট মিনছ তোমাৰ মায়ে তোমাক নৰকাৰ কাহিনী শুনালে ঠিক আছে ক্লিয়াৰ অ'কে চ' দেট মিনছ আজি আমাৰ টপিকটো হৈ গ'ল অসমৰ মাইথলজিকেল পিৰিয়ড ঠিক আছে বাট অসমৰ মাইথলজিকেল পিৰিয়ড ডিছকাছ কৰা আগে আগে আমি ইনফেক্ট মই কওঁ আমি হিষ্ট্ৰী ডিছকাছ কৰাৰ আগে আগে আমি কেইটামান টাৰ্মছ জানিব লাগে এইখিনি টাৰ্মছ আমি কালিও চাইছিলোঁ এইখিনি টাৰ্মছৰ বিষয়ে আজি আকৌ অকণমান ৰিভিজন নিচিনাকৈ চাই লওঁ ঠিক আছে চ' ইম্পৰ্টেণ্ট টাৰ্মছ টু নো বিফ'ৰ ষ্টাডিং হিষ্ট্ৰী পঢ়া আগে আগে কেইটামান ইম্পৰ্টেণ্ট টাৰ্মছ যিটো জনা আমাৰ কাৰণে খুবেই উচিত হয় অ'কে চোৱা যেনেকৈ তোমালোকে গাড়ী চলোৱা আগে আগে যদি ব্ৰেক নাজানা এক্সেলেটাৰ নাজানা ক্লাছ নাজানা তো গাড়ী কি হ'ব গাড়ী চলিব কিন্তু গাড়ী গৈ নলাত পৰিব হয় না গাড়ী ৰাস্তাত নচলিব ঠিক তেনেকৈ যদি হিষ্ট্ৰী এইখিনি টাৰ্মছ বুজি নোপোৱা তেতিয়া তোমালোকে হিষ্ট্ৰী পঢ়ি ৰস নাপাবা অ'কে গতিকে প্ৰথম যিটো টাৰ্ম হৈ গ'ল সেইটো হৈ গ'ল BC এইটো টাৰ্মৰ বিষয়ে আমি সৰু থাকোঁতে ছ'চিয়েল ষ্টাডিজ যেতিয়া পঢ়িছিলোঁ তেতিয়াৰ পৰা আমি টাৰ্মটোৰ বিষয়ে পঢ়ি আছোঁ ইয়াৰ অৰ্থটো হৈছে বিফ'ৰ ক্ৰাইষ্ট তাৰ পাছত হৈ গ'ল AD মিনিংটো হৈছে এনো ডমিনি বহুতে এইটো বহুত সময়লৈকে আফটাৰ ডেথ বুলি ভাবি থাকিলে বাট ইট ইজ নট আফটাৰ ডেথ ইট ইজ এনো ডমিনি ঠিক আছে এনো ডমিনি অৰ্থটো কি হৈছে ইন দ্য ইয়েৰ অফ আৱাৰ লৰ্ড এনো ডমিনি অৰ্থটোৱে সেইটো হৈছে ঠিক আছে আৰু এনো ডমিনি কোনটো ভাষাৰ ৱৰ্ড হয় ইট ইজ এ লেটিন টাৰ্ম ঠিক আছে এনো ডমিনি ইজ আ লেটিন টাৰ্ম লেটিনৰ টাৰ্ম হয় এনো ডমিনি ঠিক আছে ফাইন তাৰপিছত আহি গ'ল BCE অৰ্থটো হৈছে বিফ'ৰ কমন এৰা আৰু এটা হৈছে CE অৰ্থটো হৈছে কমন এৰা ঠিক আছে তো এইটো মই সকলোকে জনাই দিওঁ যে BC আৰু BCE
কমপ্লিটলি সেম হয় AD আৰু CE কমপ্লিটলি সেম হয় যদি ইন্টারচেঞ্জেবলি ইউজ কৰিব পাৰো আমি এই দুটা টার্ম ঠিক আছে যদি মই কওঁ আজি আমি 2025 AD ত আছো বা ইয়াৰ ঠাইত মই লিখিব পাৰো 2025 CE ত আছো আমি ঠিক আছে এইটো চেঞ্জ কিয় এডপ্ট কৰা হল why this change জেনারেল ইউজৰ কাৰণে যাতে আমি সেকুলাৰ কে আমি টার্মস খিনি ইউজ কৰিব পাৰো বিকজ চোৱা BC আৰু AD ত ক্ৰাইষ্ট আহি যায় লৰ্ড আহি যায় গতিকে সেকুলাৰিজম মেইনটেইন কৰিবলৈ আমি BCE আৰু CE টার্মস খিনি ইউজ কৰো আজিৰ দিনত যদি তোমালোকে উইকিপিডিয়াও চোৱা উইকিপিডিয়া চালে তোমালোকে উইকিপিডিয়াত চাবা উইকিপিডিয়াই এই CE আৰু BCE এ ইউজ কৰে ঠিক আছে ক্লিয়াৰ আছে নেক্সট টার্ম হৈ গল আমাৰ C ডট C ডটৰ অৰ্থটো হৈছে সাৰ্কা সাৰ্কা বুলি কলে এপ্ৰক্সিমেট আমি গম নাপাওঁ একদম আগৰ হিষ্ট্ৰী যেতিয়া আমি পঢ়ো আগৰ হিষ্ট্ৰী পঢ়িলে আমি টার্মস খিনি গম নাপাওঁ ভালকে ৰাইট যে টার্মস খিনি ডেট খিনি গম নাপাওঁ আমি সাপোজ মই কৈছো ভাস্কৰ বৰ্মন জন্ম হৈছিলে 550 AD ইজ ইট শিওর শিওর নহয় গতিকে আগৰ হিষ্ট্ৰী হয় ন আগৰ হিষ্ট্ৰীৰ কাৰণে আমি একো বস্তু গম নাপাওঁ গতিকে ইয়াত আমি C ডট লগাই দিব পাৰো C ডট বুলি কলে ওচৰ পাজৰে এপ্ৰক্স একদম পার্টিকুলার নহয় এপ্ৰক্স AD নহয় তুমি C ডট পিছতো লগাব পাৰা 326 BC C ডটৰ AD BC লগত কোনো অৰ্থ কোনো লিংক নাই ঠিক আছে C ডট কিয় লগাও আমি এপ্ৰক্স তাৰ ওচৰ পাজৰে ঠিক আছে যদি তোমাক কোনোবা সুধিলে যে নেপোলিয়ন কেতিয়া জন্ম হৈছিলে সাপোজ তুমি হিষ্ট্ৰী পঢ়া নাই তুমি হিষ্ট্ৰী সাপোজ ডেপথত পঢ়া নাই তো তুমি কৈ দিলা সাৰ্কা 1770 1780 AD ওচৰত জন্ম হৈছিল তেনেকে কলা সাৰ্কা বুলি কওঁতে মই কৈছো তোমাক যে এপ্ৰক্স ঠিক আছে মানে আমি কওঁ ন তাৰ ওচৰ পাজৰে সামৱেৰ এৰাউণ্ড তো হেতু কোৱাতকে আমি সিধা C ডট লগাই দিওঁ ঠিক আছে নেক্সট হৈ গল চোৱা 10 বছৰক একেলগে কি বুলি কয় 1 ডিকেড 100 বছৰক একেলগে কি বুলি কয় 1 century 1000 ইয়াৰ্সক একেলগে কি বুলি কয় মিলেনিয়াম ঠিক আছে গতিকে যদি আহে অমিতাভ বচ্চন ইজ দ্য সুপাৰস্টাৰ অফ দ্য ডিকেড যদি আমি এনেকে কওঁ তেতিয়া হ'ব যে গোটেই ডিকেড খনৰ দ্যাট মিন্স 10 বছৰ ভিতৰত আটাইতকৈ পপুলাৰ এক্টৰ আছিলে অমিতাভ বচ্চন ঠিক আছে যদি মই কওঁ one of the most famous personalities of the 21st or the 20th century আনসাৰটো হৈ গল মহাত্মা গান্ধী ঠিক আছে তো 20th century বুলি কৈছো that means গোটেই 100 বছৰ ভিতৰত one of the most popular persons in the world was মহাত্মা গান্ধী বুজি পাইছা এইটো হৈ গল 1000 বছৰ 1000 years ঠিক আছে ওকে নেক্সট ওয়া ইয়াত AD আৰু BC টার্ম খিনি বুজাই দিয়া হৈছে এখন ইমেজত ওকে চোৱা বাৰ্থ অফ জিজাস ক্ৰাইষ্ট এইটো এইটো কি ক্যালেন্ডাৰ হয় গম পাইছানে তোমালোকে এইটো ক্যালেন্ডাৰৰ নাম কি হয় চোৱা যেতিয়া হিউম্যান বিংছে ক্যালেন্ডাৰ বনালে ঘড়ী বনালে হেতু সময়ত আমাৰ এটা ডাঙৰ দুবিধা আছিল দুবিধাটো কি আছিল যে আমি এটা টাইম লবলগীয়া হৈছিল দিন বাছিবলগীয়া হৈছিল যেটো দিনটোক আমি ইয়াৰ 1 বুলি কনসিডাৰ কৰো ঠিক আছে গটিকে আমাৰ যেটো প্ৰেজেন্ট ক্যালেন্ডাৰ হয় যেটো ক্যালেন্ডাৰ মতে আজি ডেটটো হৈছে 11 মাৰ্চ 2025 এই যেটো ক্যালেন্ডাৰ হয় ন এই ক্যালেন্ডাৰটো নাম হৈ গল গ্ৰেগৰিয়ান ক্যালেন্ডাৰ ঠিক আছে এই ক্যালেন্ডাৰ নামটো হৈছে গ্ৰেগৰিয়ান ক্যালেন্ডাৰ ঠিক আছে এই গ্ৰেগৰিয়ান ক্যালেন্ডাৰ মতে ইয়াৰ 1 কি হয় ইয়াৰ 1 হৈছে বাৰ্থ অফ জিজাস ক্ৰাইষ্ট ঠিক আছে বিকজ জিজাস ক্ৰাইষ্ট তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট মানুহ আছিল ন গতিকে জিজাস ক্ৰাইষ্টৰ জন্মটোকে ইয়াৰ 1 বুলি কনসিডাৰ কৰিল ওকে
আৰু এইটো ক্যালেন্ডাৰ মতে যেটো ক্যালেন্ডাৰত আজি ডেট হৈছে 11 মাৰ্চ 2025 এইটো ক্যালেন্ডাৰ মতে খ্ৰাইষ্টৰ জন্মৰ আগৰ যিখিনি ইয়াৰ আছিলে সেইখিনিক বিফৰ ক্ৰাইষ্ট BC বুলি কয় আৰু এইটো ক্যালেন্ডাৰ মতে খ্ৰাইষ্টৰ জন্মৰ পাছৰ যেটো টাইম আছিলে বা এতিয়া চলি আছে হেতু কি বুলি কয় এনো ডমিনি বুলি কয় এইটো ক্যালেন্ডাৰ মতে ইয়াৰ লগে লগে এটা বস্তু মনত ৰাখিব লাগিব সকলোৱে যে এইটো ক্যালেন্ডাৰ গোটে ওয়াৰ্ল্ডত ফলো হয় কিন্তু এইটো ক্যালেন্ডাৰ লগে লগে কেটামান আমাৰ নিজৰ ক্যালেন্ডাৰো আছে যেনেকৈ আমাৰ হৈ গল অসমীয়া ক্যালেন্ডাৰ গম পাইছা গ্ৰেগৰিয়ান ক্যালেন্ডাৰ মতে মান্থ কি হয় মান্থ অফ ইয়াৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ কিন্তু আমাৰ অসমীয়া ক্যালেন্ডাৰে এই মাহ কিটা ফলো নকৰে অসমীয়া ক্যালেন্ডাৰত মাহ কি আছে বহাগ জেঠ ভাদ আহাৰ সেইখিনি মাহ হৈ গল গতিকে মই কৈছো চোৱা আমাৰ অসমীয়া ক্যালেন্ডাৰ নামটো হৈছে ভাস্কৰ অফ দা ক্যালেন্ডাৰ ভাস্কৰ অফ দা ক্যালেন্ডাৰ এটা আমাৰ অসমীয়া ক্যালেন্ডাৰ হয় গম পাইছা আৰু এই অসমীয়া ক্যালেন্ডাৰত ইয়াৰ 1 টু জিজাস খ্ৰাইষ্টৰ জন্ম নহয় ইয়াৰ 1 কি হয় ভাস্কৰ বৰ্মন যেতিয়া অসমৰ ৰজা হৈছিল বা কামৰূপৰ ৰজা হৈছিল কেতিয়া হৈছিল কামৰূপৰ ৰজা ভাস্কৰ বৰ্মন 594 এডিত হৈছিল গম পাইছা so that means 594 AD আমাৰ অসমীয়া ক্যালেন্ডাৰৰ ইয়াৰ 1 হয় আৰু অসমীয়া ক্যালেন্ডাৰ আৰম্ভ কৰপা হয় ইয়াৰ পৰা আৰম্ভ হয় এটো ইয়াৰ পৰা ঠিক আছে কিন্তু চোৱা গ্ৰেগৰিয়ান ক্যালেন্ডাৰ আৰম্ভ কৰপা হয় যেটো বছৰত খ্ৰাইষ্ট জন্ম হৈছিল অসমীয়া ক্যালেন্ডাৰ আৰম্ভ কৰপা হয় এটো ইয়াৰ পৰা আৰম্ভ হয় অসমীয়া ক্যালেন্ডাৰ that means যদি অসমীয়া ক্যালেন্ডাৰ চোৱা অসমীয়া ক্যালেন্ডাৰ হ'ব তোমাৰ এটো 1 আহি যাব ইয়াত গম পাইছা 594 AD তাত ইয়াৰ 1 আমাৰ ইয়াৰ 1 হ'ব গম পাইছা তো এটো হৈ গল ভাস্কৰ অফ দা ক্যালেন্ডাৰ ওকে এটো মনত ৰাখিবা আচ্ছা আৰু এটা বস্তু চোৱা ইম্পৰ্টেন্ট বস্তু এটা কও জিজাস খ্ৰাইষ্টৰ জন্মৰ আগত যিখিনি ইয়াৰ আছিলে সেই ইয়াৰ খিনি উল্টাকে কাউন্ট কৰা হৈছে ইন দা গ্ৰেগৰিয়ান ক্যালেন্ডাৰ আজিৰ দিনত কি হয় চোৱা আজিৰ দিনত হৈ গল 2025 AD হয় বা CE লিখিব পাৰা নেক্সট ইয়াৰ হৈ যাব 2026 AD হ'ব ন কিন্তু খ্ৰাইষ্টৰ জন্মৰ আগৰ যিখিনি ইয়াৰ হয় হেতু আমি উল্টাকে লিখিছো কেনেকৈ উল্টাকে লিখিছো চোৱা 2000 suppose 25 BC হয় তো নেক্সট ইয়াৰ কি হ'ব 2024 BC নেক্সট ইয়াৰ 23 BC কৰি একেবাৰে 3 BC 2 BC 1 BC year 1 আকৌ তাৰপিছত 1 AD 2 AD 3 AD কৰি 500 AD 2000 AD 2025 AD 2026 দেখিছা এটো কাউন্টিংৰ ষ্টাইল হয় দেই জাস্ট কাউন্টিংৰ ষ্টাইল হয় এটো ইন দা গ্ৰেগৰিয়ান ক্যালেন্ডাৰ খ্ৰাইষ্টৰ জন্মৰ আগৰ ইয়াৰ খিনি উল্টাকে কাউন্ট কৰা হয় আৰু খ্ৰাইষ্টৰ জন্মৰ পাছৰ ইয়াৰ খিনি সিধাকে কাউন্ট ঠিক আছে মনত ৰাখিবা এইটো ক্যালেন্ডাৰ নাম হৈছে গ্ৰেগৰিয়ান ক্যালেন্ডাৰ ওকে আৰু আমাৰ অসমৰ ক্যালেন্ডাৰৰ নামটো হৈছে ভাস্কৰ অফ দা ক্যালেন্ডাৰ গ্ৰেগৰিয়ান ক্যালেন্ডাৰৰ ইয়াৰ 1 কি হয় আৰম্ভ কৰপা হৈছে ক্যালেন্ডাৰটো জিজাস খ্ৰাইষ্টৰ জন্মৰ পৰা আমাৰ অসমীয়া ক্যালেন্ডাৰ কৰপা আৰম্ভ হৈছে ভাস্কৰ বৰ্মন ৰজা হোৱা ইয়াৰটোৰ পৰা ঠিক আছে ক্যালেন্ডাৰ ক্লিয়াৰ আছে আচ্ছা আমি যেহেতু অসমৰ হিষ্ট্ৰী পঢ়িব গৈ আছো আৰু আমি এবাৰ এটা বস্তু সিদ্ধান্ত লৈছো আমাৰ ভিক্টৰ কোৰ্সত যে আমি ম্যাপ ইউজ কৰিম আৰু নিমনিক ইউজ কৰিম ঠিক আছে আমি সাংঘাতিক ম্যাপ ইউজ কৰিম আৰু নিমনিক ইউজ কৰি আমি ক্লাसेसখিনি আগবঢ়াম হ'ব তো প্ৰথম চাই লোৱা অসমৰ এটো প্ৰেজেন্ট এৰিয়া হয় দেই প্ৰেজেন্ট অসমৰ ম্যাপটো জনাটো বহুত দৰকাৰী হয় তুমি যেতিয়া অসম পঢ়িবা অসমৰ জিও পাৰ্ট পঢ়া হিষ্ট্ৰী পঢ়া কালচাৰ পঢ়া জিওগ্ৰাফি পঢ়া ইকনমি পঢ়া it is very important that you know the map of Assam গটিকে অসমৰ নৰ্থৰ ফালে কি আছে অৰুণাচল প্ৰদেশ আছে আৰু কি আছে অসমৰ নৰ্থত চোৱা ভূটান আছে ঠিক আছে অৰুণাচল এণ্ড ভূটান আছে ঠিক আছে এতিয়া চোৱা
ৱেষ্টৰ ফালে কি আছে ৱেষ্টৰ ফালে ৱেষ্ট বেংগল আছে ঠিক আছে এতিয়া চোৱা সাউথ ৱেষ্ট ফালে কি আছে মেঘালয় আৰু বাংলাদেশ আছে ঠিক আছে একেবাৰে সাউথত কি আছে ত্ৰিপুৰা আৰু মিজোৰাম আছে ঠিক আছে এতিয়া সাউথ ইষ্টৰ ফালে কি আছে সাউথ ইষ্টৰ ফালে মণিপুৰ আছে নাগালেণ্ড আছে গম পাইছা এইটো হৈ গ'ল আজি দিনৰ মেপ অসমৰ তো অসমে দুখন দেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে এটা হৈ গ'ল তোমাৰ ভূটান এটা হৈ গ'ল বাংলাদেশ ঠিক আছে ভূটানৰ কেপিটেল কি হয় What is the capital of Bhutan? Thimphu. বাংলাদেশৰ কেপিটেল কি হয় ঠিক আছে যদি বাকিখিনি ষ্টেটৰ কথা পাতো অৰুণাচলৰ কেপিটেল হৈ গ'ল ইটানগৰ নাগালেণ্ডৰ কেপিটেল হৈ গ'ল কোহিমা মণিপুৰ কেপিটেল হৈ গ'ল ইম্ফাল মিজোৰামৰ কেপিটেল হৈ গ'ল আইজল ত্ৰিপুৰা কেপিটেল হৈ গ'ল আগৰতলা মেঘালয় কেপিটেল হৈ গ'ল শ্বিলং ৱেষ্ট বেংগল কেপিটেল হৈ গ'ল কলকাতা ঠিক আছে মেপ ক্লিয়াৰ আছে এইটো প্ৰেজেন্ট মেপ হয় দেই আগৰ মেপ নহয় কিন্তু প্ৰেজেন্ট মেপ ওকে এতিয়া আমি চাই লওঁ অসমৰ হিষ্ট্ৰী কিমান পাৰ্টত ডিভাইড হৈ আছে ঠিক আছে চোৱা ইভাগে যদি তোমালোকে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়া ইণ্ডিয়ান হিষ্ট্ৰীৰ তিনিটা ডিভিজন আমি পঢ়িব পাওঁ এটা হৈ গ'ল এনচিয়েণ্ট এটা হৈ গ'ল মেডিভেল এটা হৈ গ'ল মডাৰ্ণ ঠিক আছে অসমতো তুমি এনেকৈ পঢ়িব পাৰা তিনিটাকে পঢ়িব পাৰা বা যদি বিচাৰা চাৰিটাকেও পঢ়িব পাৰা অ'কে নিজৰ লগত কথা থাকে তো অসমৰ হিষ্ট্ৰী মই মোৰ ক্লাছত চাৰিটা পাৰ্টত ভাগ কৰিছোঁ এটা হৈ গ'ল মাইথলজিকেল পিৰিয়ড এটা হৈ গ'ল এনচিয়েণ্ট পিৰিয়ড এটা হৈ গ'ল মেডিভেল পিৰিয়ড এটা হৈ গ'ল মডাৰ্ণ পিৰিয়ড ঠিক আছে এতিয়া বস্তু এটা চোৱা ইয়াত মই লাইন এটা ড্ৰ কৰিম আজ পাৰিলোঁ এতিয়া ইয়াৰ বেয়া লাগিব ন আমি এক্সট্ৰা কৰিলোঁ এই পাৰ্টটোক একেলগে ৰাখি দিলোঁ ঠিক আছে অবভিয়াছলি বেয়া লাগিছে চাগে এটা অ'কে চোৱা এই পাৰ্টটোক বেলেগ কিয় কৰিলোঁ আমি এই পাৰ্টতকে এই পাৰ্টটো আমি ছেপাৰেট কিয় কৰিলোঁ বিকজ এই পাৰ্টটোক হিষ্ট্ৰী বুলি কনচিডাৰ কৰা নহয় ঠিক আছে এতিয়া চোৱা হোৱাট ইজ হিষ্ট্ৰী হোৱাট ডু ইউ মিন বাই হিষ্ট্ৰী মই একদম চিম্পলকে বুজাব গ'লে এটা বস্তু ক'ব পাৰোঁ হিষ্ট্ৰী এনেকুৱা কাহিনী হয় হিষ্ট্ৰী এনেকুৱা কিছুমান কাহিনী হয় যাৰ ওপৰত আমাৰ ওচৰত ৰিটেন এভিডেন্স বা প্ৰুফ আছে ঠিক আছে গম পাইছা হিষ্ট্ৰী এনেকুৱা এটা বস্তু হয় এনেকুৱা কাহিনী হয় যাৰ ওপৰত আমাৰ ওচৰত ৰিটেন এভিডেন্স আছে ঠিক আছে কিন্তু এইটো হৈ গ'ল মাইথলজিকেল পিৰিয়ড এইটো হৈ গ'ল প্ৰি হিষ্ট্ৰী হিষ্ট্ৰীৰ আগৰ পাৰ্ট হৈ গ'ল এইটো গম পাইছা দিছ ইজ নট হিষ্ট্ৰী দিছ ইজ প্ৰি হিষ্ট্ৰী হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন হিষ্ট্ৰী এণ্ড প্ৰি হিষ্ট্ৰী প্ৰি বুলি ক'লে কি বুজিবা প্ৰি য়েছ হিষ্ট্ৰী হিউমেন হিষ্ট্ৰী আৰম্ভ হোৱাৰ আগৰ ফেজটোক প্ৰি হিষ্টৰিক ফেজ বুলি কয় ঠিক আছে যেনেকৈ আমি পাওঁ ন প্ৰিপেইড পোষ্টপেইড এই প্ৰিপেইড মানে কি বিল আগতে দিব লাগে ঠিক তেনেকৈ আগৰ টাইমটো বুজাবলৈ প্ৰি ৱৰ্ডটো ইউজ কৰোঁ আমি প্ৰি ইণ্ডিপেণ্ডেঞ্চ গম পাইছা ঠিক তেনেকেই চোৱা এই পাৰ্টটো কি হয় এই পাৰ্টটো হৈ গ'ল মাইথলজিকেল পিৰিয়ড অৰ অসমৰ প্ৰি হিষ্টৰিক পিৰিয়ড গম পাইছা আৰু এটা বস্তু ভালকে মনত ৰাখিবা যে প্ৰি হিষ্ট্ৰী এনেকুৱা আমাৰ হিষ্ট্ৰী হয় যাৰ ওপৰত কোনো ৰিটেন এভিডেন্স নাই গম পাইছা প্ৰি হিষ্ট্ৰী কি হয় প্ৰি হিষ্ট্ৰীও কাহিনী হয় কিন্তু প্ৰি হিষ্ট্ৰীৰ ওপৰত কোনো ধৰণৰ ৰিটেন এভিডেন্স নাই আমাৰ ওচৰত গম পাইছা সাপোজ মই তোমালোকক ক'লো কি বুলি ক'লো তোমালোকে মোক কাহিনী এটা শুনালা তোমালোকে মোক ক'লা যে ছাৰ মাহিৰাংগা দানৱ বুলি এজন ৰজা এজন অসুৰ আছিলে অসমত
যোনে কি কৰিছিলে মানুহ খাইছিলে মই তোমাক ক'লো প্ৰুফ দেখুৱা মোক তুমি ক'লা আমাৰ ওচৰত একো প্ৰুফ নাই গতিকে সেই পাৰ্টটো হৈ যাব প্ৰি হিষ্ট্ৰী ঠিক আছে সাপোজ তোমালোকে মোক আৰু এটা কাহিনী শুনালা তোমালোকে মোক ক'লা যে ছাৰ অসমত বা কামৰূপত আগত এজন মহান ৰজা আছিলে ঠিক আছে যোনে কি কৰিছিলে তাৰ নাম আছিলে ভাস্কৰ বৰ্মন মই তোমাক ক'লো প্ৰুফ দিয়া ক'ত আছে ক'ত ৰজা আছে তুমি মোক ক'লা ছাৰ ঠিক আছে আমি আপোনাক আমুক ইনস্ক্ৰিপশ্যন দেখুৱাই দিছোঁ শিলালিপি দেখুৱাই দিছোঁ শিলালিপিখনত আপুনি চাওক আৰু ইয়াত পঢ়ক ভালকৈ মই শিলালিপিখন পঢ়িলোঁ পঢ়ি গম পালোঁ যে সঁচাকৈয়ে ভাস্কৰ বৰ্মন বোলা ৰজা এজন আছে গম পাইছা গতিকে যিটো টাইমৰ বিষয়ে আমাৰ ওচৰত ৰিটেন এভিডেন্স আছে সেই টাইমটো হৈ গ'ল হিষ্ট্ৰী তাৰ আগৰ টাইমটো হৈ গ'ল ঠিক আছে আৰু আজি আমি এই ক্লাছত আমি মাইথলজিকেল বা প্ৰি হিষ্ট্ৰীয়ে ডিছকাছ কৰিম এনচিয়েণ্ট মেডিভেল মডাৰ্ণ আমি নেক্সট ক্লাছবিলাকত ডিছকাছ কৰিম ঠিক আছে আৰু চোৱা ক্লাছটো শেষলৈকে চাবা শেষলৈকে ক্লাছটো থাকিবা বিকজ ক্লাছৰ শেষত আমি MCQ সলভ কৰিম এই ক্লাছত যিখিনি MCQ যিখিনি পঢ়িলোঁ আমি সেইটোৰ ওপৰত বেছ কৰি আমি কেইটামান MCQ সলভ কৰিম ঠিক আছে প্ৰথম আমি চাই লওঁ যে অসমৰ তিনিটা নাম আছিলে বুলি কওঁ আমি ঠিক আছে এটা হৈ গ'ল প্ৰাগজ্যোতিষপুৰ এটা হৈ গ'ল কামৰূপ আৰু প্ৰেজেণ্টটো হৈ গ'ল অসম বা আসাম ঠিক আছে গতিকে চোৱা আমি কিবা এটা বস্তু ষ্টাডি কৰিব গৈ আছোঁ ষ্টাডি কৰাৰ আগত আমি এই ঠাইডোখৰৰ নামটো জনাটো উচিত হয় গতিকে আমি কি কৰিম আমি প্ৰথম এই নামকেইটা ক'ৰ পৰা আহিলে সেইটো বস্তু ডিছকাছ কৰিম ঠিক আছে চোৱা প্ৰথমত আমি চাম প্ৰাগজ্যোতিষপুৰ নামটো কেনেকৈ পালে মানে এই ব্ৰহ্মপুত্ৰৰ ঠাইডোখৰ প্ৰাগজ্যোতিষপুৰ নাম দি কেনেকৈ চিনি পাব ধৰিলে মানুহখিনিয়ে ঠিক আছে তাৰ ওপৰত কেইটামান থিয়ৰী আছে যেতিয়া আমাৰ হিষ্টৰিয়ানখিনিয়ে ষ্টাডি কৰি আছিলে ষ্টাডি কৰি থাকোঁতে হিষ্টৰিয়ানখিনিয়ে ভাবিলে যে প্ৰাগজ্যোতিষপুৰ বুলি কিয় কৈছিলে অসমক কিবা এটা কাৰণ থাকিব তেতিয়াহে ক'ব ঠিক আছে তো এজন হিষ্টৰিয়ানে ক'লে থিয়ৰী অফ মাইগ্ৰেশ্যন অফ চাও থিউছ ফেমিলি ফ্ৰম চাইনা তো এজন হিষ্টৰিয়ান আছিলে যাৰ নাম আছিলে R.M. নাথ তো R.M. নাথে ক'লে কি বুলি ক'লে R.M. নাথে একৰ্ডিং টু R.M. নাথ তেখেতে ক'লে যে এটা ফেমিলি তিব্বেত ফালৰ পৰা এটা ফেমিলি অসমত সোমাই আহিছিলে ওকে এই ফেমিলিটোৰ নাম আছিলে চাও থিউছ ফেমিলি কি নাম আছিলে চাও থিউছ ফেমিলি আছিলে ফেমিলিটোৰ নাম ওকে আৰু এই ফেমিলি অসমৰ ফালৰ পৰা সোমাই অহাৰ পাছত তিনিটা পাৰ্টত ভাগ হৈ গৈছিলে ওকে তিনিটা পাৰ্টত ভাগ হৈছিলে এটা পাৰ্টৰ নাম আছিলে উত্তৰ জ্যোতিষ এটাৰ নাম আছিলে মধ্য জ্যোতিষ ঠিক আছে আৰু এটা ফেমিলিৰ নাম আছিলে প্ৰাগজ্যোতিষ ঠিক আছে এই দুটা ফেমিলি এখন ফেমিলিৰ তিনিটা পাৰ্ট হৈ গ'ল আৰু তিনিটা পাৰ্টৰ ভিতৰত দুটা পাৰ্ট উত্তৰ জ্যোতিষ আৰু মধ্য জ্যোতিষ অসমৰ পৰা বেলেগ জেগালৈ গুচি গ'ল মানে UP বিহাৰ সাইডে গুচি গ'ল ঠিক আছে কিন্তু এটা ফেমিলি অসমত থাকি গ'ল যাৰ নাম আছিলে প্ৰাগজ্যোতিষ গতিকে এই ফেমিলিটোৰ লগতে আমাৰ অসমক প্ৰাগজ্যোতিষপুৰ বুলি কয় সেইটো চোৱা এইটো ফেক্ট নহয় কিন্তু আকৌ দেই এইটো থিয়ৰী হয় থিয়ৰী বুলি কি বুজি পোৱা ন পইণ্ট অফ ভিউ ঠিক আছে কিন্তু ষ্টাডি কৰে এটা পইণ্ট অফ ভিউ দিয়ে এনেই মানে উধাই মুধাই নহয় আৰু গম পাইছা ঠিক আছে নেক্সট যিটো থিয়ৰী হৈ গ'ল সেইটো থিয়ৰীৰ নাম হৈ গ'ল থিয়ৰী অফ এষ্ট্ৰলজি ঠিক আছে চোৱা এষ্ট্ৰলজি বুলি ক'লে কি বুজি পোৱা এষ্ট্ৰলজি জ্যোতিষশাস্ত্ৰ ৰাইট জ্যোতিষী বহুত পপুলাৰ হয় অসমত জ্যোতিষশাস্ত্ৰ বহুত বেছি চলে গতিকে আমাৰ হিষ্টৰিয়ানছখিনিয়ে বিলিভ কৰে যে এই জ্যোতিষশাস্ত্ৰৰ যিটো চিষ্টেমটো হয় অসমত বহুত আগৰ পৰা চলি আহিছে ওকে চোৱা প্ৰাগৰ মিনিংটো কি হৈছে ইষ্টাৰ জ্যোতিষা মিনিংটো কি হয় ষ্টাৰ
বা এষ্ট্ৰলজি গতিকে অসমক ল্যান্ড অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলিও কয় সেইটো কাৰণে প্ৰাগ ট্ৰান্সলেট কৰি দিবা সেইটো প্ৰাগ জ্যোতিষপুৰ হৈ যায় ল্যান্ড ঠিক আছে মানে এইটো থিওৰি মতে তুমি চাবা এইটো থিওৰিয়ে বিলিভ কৰে যে ব্ৰহ্মাই কি কৰিছিলে স্টাৰ্ছৰ ক্যালকুলেশন ইয়াৰ পৰাই কৰিছিল স্টাৰৰ ক্যালকুলেশন জ্যোতিষীসকলে কি কৰে প্লেনেট স্টাৰ্ছ সান এইবিলাকক ষ্টাডি কৰি আমাৰ ফিউচাৰটোক কয় ন তুমি জ্যোতিষী এজনৰ ওচৰত যোৱা হাতখন দেখুৱাই দিয়া তোমাক কি বুলি ক'ব তোমাৰ শুক্ৰ বেয়া হৈ আছে শনি লাগি আছে হয় নহয় এইটো কি হয় জ্যোতিবিদ্যা হয় জ্যোতিষাস্ত্ৰ হয় গম পাইছা আৰু এইটো অসমত বহুত আগৰ পৰা চলি আহিছে বুলি আমি বিলিভ কৰোঁ ঠিক আছে গতিকে অসমক ল্যান্ড অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলিও কয় আৰু এইটো থিওৰি মতে ব্ৰহ্মাই স্টাৰ্ছ ইয়াৰ পৰাই ষ্টাডি কৰিছিল মানে এইটো জেগাৰ পৰা আহি ষ্টাৰ ষ্টাডি কৰাৰ কাৰণে এই ঠাইডোখৰক প্ৰাগ জ্যোতিষপুৰ বুলি কোৱা যায় হ'ব ক্লিয়াৰ আছে দুটা থিওৰি হৈ গ'ল হা প্ৰাগ জ্যোতিষপুৰ নামটো কিয় আহিলে এতিয়া কামৰূপ নামটো কিয় আহিলে এটা হৈ গ'ল থিওৰি অফ ৱৰ্শ্বিপ অফ মা কামাখ্যা আমি মা কামাখ্যাক পূজা কৰোঁ ইয়াত মানু মা তেখেতক গতিকে কামাখ্যাৰ পৰা কামৰূপ আহিলে নামটো এটা থিওৰি হৈ গ'ল নেক্সট থিওৰি হৈ গ'ল ৰিভাইভেল বা ৰিবাৰ্থ অফ কামদেৱ আফটাৰ হি ৱাজ স্কিল্ড বাই লৰ্ড শিৱা যেতিয়া শিৱ ভগৱানে কামদেৱক মাৰি পেলাইছিলে তেতিয়া কামদেৱৰ পুনৰ জন্ম ইয়াতে হৈছিল গতিকে কামদেৱৰ পৰা এই ঠাইডোখৰক কামৰূপ বুলি কয় ঠিক আছে আৰু এইটো বস্তু ক'ত লিখা আছে এইটো লিখা আছে গোপথা ব্ৰাহ্মণত লিখা আছে এই যিটো কাহিনী হয় এই কাহিনীটো লিখা আছে গোপথা ব্ৰাহ্মণত ঠিক আছে কামদেৱ কোন আছিলে হু ৱাজ কামদেৱ গড অফ ঠিক আছে হৈ গ'ল এতিয়া অসম নামটো ক'ৰ পৰা আহিলে অসম নামটো ক'ৰ পৰা আহিলে এতিয়া চোৱা বহুতে কয় যে অসমান ৱৰ্ডটোৰ পৰা অসম নামটো আহিলে অসমান মিনিংটো কি হৈছে আনইভেন অসমৰ মাটি কেনেকুৱা হয় ওখ চাপৰ কাৰ্বি আংলং ফালে গ'লে পাহাৰ আকৌ প্লেইন আকৌ পাহাৰ ঠিক আছে ব্ৰহ্মপুত্ৰৰ ফালে আহিলে প্লেইন গতিকে এইটো কাৰণে অসমানৰ পৰা অসম হৈ গ'ল বুলি বিলিভ কৰোঁ আমি আৰু বহুত মানুহে কয় যে আছাম ৱৰ্ডটোৰ পৰা অসম ৱৰ্ডটো আহিছে বুলি কয় আছাম এটা টাই ৱৰ্ড হৈছে যাৰ অৰ্থটো হৈছে আনডিফিটেড কনকুৱেৰাৰ্ছ আনডিফিটেড কনকুৱেৰাৰ্ছ ঠিক আছে আৰু এটা হৈ গ'ল হা ছম এটা ৱৰ্ড হয় এইটো এটা বড়ো ৱৰ্ড হৈ গ'ল যাৰ অৰ্থটো হৈছে লো লেণ্ড যাৰ অৰ্থটো কি হৈছে লো ঠিক আছে আৰু বহুত মানুহে কয় যে আহোমসকলৰ পৰাও অসম নামটো আহিছে যিটো মই কওঁ ইট ইজ ভেৰি মাছ কাৰেক্ট অলছো ঠিক আছে বহুত মানুহে কয় আহোমসকলৰ পৰাই অসম নামটো আহিছে কৈ থাকি গ'ল সেই নামটো ঠিক আছে আৰু চোৱা বহুত বছৰলৈকে অসমে আছিলে বা যেতিয়া ব্ৰিটিছসকল আহিলে তেতিয়া অসম উচ্চাৰণ কৰিব নোৱাৰাৰ কাৰণে আছাম হৈ গ'ল ঠিক আছে যেনেকৈ আমি কালিও কথা পাতিছিলোঁ বা আগতো কথা পাতিছোঁ যে ব্ৰিটিছসকলে আমাৰ ইণ্ডিয়াত আহি বহুতো ৱৰ্ডছ সলনি কৰিছে যেনেকৈ এটা হৈ গ'ল অসমৰ পৰা আছাম এটা হৈ গ'ল তুমি চাবা পলাশীৰ পৰা হৈ গ'ল প্লাছে যিটো বেটল অফ প্লাছে আমি পঢ়ো ন 1757ত প্লাছে হৈ গ'ল তাৰপিছত এটা আছিলে ৱাণ্ডি যাৰ নাম হৈ গ'ল ৱেণ্ডি ৱেছ থাৰ্ড কাৰ্নেটিক ৱাৰ বেটল অফ ৱেণ্ডি ৱেছ সেইটোৱে এটা হৈ গ'ল কোজিকোড কেৰেলাত আছে কোজিকোড তাৰ হৈ গ'ল কেলিকট ঠিক আছে তো তেনেকুৱা ধৰণৰ নাম সলনি কৰিছিলে ব্ৰিটিছসকলে অ'কে ঠিক আছে তো ইয়াত আমি শেষ কৰিছোঁ আমাৰ কামৰূপৰ বা অসমৰ আগৰ নাম
এতিয়া চোৱা অসমৰ যদি জিঅ'গ্ৰাফি পঢ়া তোমালোকে ভালকে অসমৰ চোৱা আজিৰ দিনতো আমি মেপ চালো আমি অসমৰ আগৰ মেপটোও চাব লাগিব ঠিক আছে আগতে অসমত কেনেকুৱা ধৰণৰ ডিভিজন আছিল আগৰ দিনত অসমৰ কিমান ডিভিজন আছিল তো চোৱা একৰ্ডিং টু হৰগৰি সম্বাদ বুলি এটা কিতাপ আছে সেই হৰগৰি সম্বাদত তুমি অসমৰ বিষয়ে বিচাৰি পাবা চোৱা যদি এনেকুৱা মন যায় যে ছাৰৰ ক্লাছটো মোক কৰিব মন নাই মই অসমৰ হিষ্ট্ৰী অৰিজিনেলকৈ পঢ়োঁ বেয়া পাব পাৰে কেতিয়াবা মোৰ ক্লাছ যদি মন নাযায় পঢ়িবলৈ আৰু ছাপ'জ তোমালোকৰ মনত বস্তু এটা আহে যে মই অসমৰ হিষ্ট্ৰী একদম কিমান সঁচা কিমান মিছা বা মই বিচাৰোঁ যে মই অসমৰ হিষ্ট্ৰী একদম নিজে পঢ়োঁ তেতিয়া তোমালোকে কেইটামান কিতাপ পঢ়িব পাৰা এটা হৈ গ'ল কালিকা পুৰাণ এটা হৈ গ'ল তোমাৰ যোগিনী তন্ত্ৰ এটা হৈ গ'ল তোমাৰ হৰগৰি সম্বাদ ঠিক আছে এই যিখিনি কিতাপৰ কথা কৈছো এইখিনি কিতাপ সেইটো পাৰ্ট পঢ়িব পাৰিবা তোমালোকে যিটো পাৰ্ট ট্ৰান্সলেট কৰা হৈছে ইংলিছ বা অসমীয়ালৈ ঠিক আছে তো চোৱা একৰ্ডিং টু হৰগৰি সম্বাদ কামৰূপ আগৰ দিনত একদম আগৰ 4টা পাৰ্টত ভাগ আছিল কামৰূপৰ 4টা ভাগ আছিলে এটা ভাগৰ নাম হৈ গ'ল ৰত্নপীঠ এটা ভাগৰ নাম হৈ গ'ল কামপীঠ এটা ভাগৰ নাম হৈ গ'ল স্বৰ্ণপীঠ আৰু এটা ভাগৰ নাম হৈ গ'ল সৌমৰপীঠ ঠিক আছে গতিকে মই আজকেইটা পাৰি দিছোঁ মেপত যাতে তোমালোকৰ বস্তুটো ক্লিয়াৰ হৈ যায় অ'কে ত' ৰত্নপীঠ এইটো এৰিয়াটো ৰত্নপীঠ হয় ঠিক আছে কামপীঠ এই মাজৰ পাৰ্টটো কামপীঠ হয় স্বৰ্ণপীঠ এই একদম চেন্ট্ৰেল আছাম হয় এইটো স্বৰ্ণপীঠ ঠিক আছে য'ত আমি এতিয়া আছো আমি এতিয়া লখিমপুৰত আছো নৰ্থ লখিমপুৰ গতিকে নৰ্থ লখিমপুৰ ৱাজ ওৱান্স এ পাৰ্ট অফ স্বৰ্ণপীঠ একৰ্ডিং টু হৰগৰি সম্বাদ দেই অ'কে নেক্সট পাৰ্ট হৈ গ'ল তোমাৰ সৌমৰপীঠ সৌমৰপীঠ কোনটো পাৰ্ট হয় একেবাৰে ইষ্টাৰ্ণ আছাম ঠিক আছে একদম শদিয়ালৈকে একদম সেই পাৰ্টটো আছিলে সৌমৰপীঠ ঠিক আছে নদীসমূহ চাই লোৱা আগতে চোৱা আগতে আছ পাৰিবলৈ আমাৰ ওচৰত একো নাছিল ন গতিকে আমি নদীক লৈ মেলি এটা নদী কনচিডাৰ কৰি আমি ভাগ কৰিছিলোঁ অসমক গতিকে কাৰাতৈয়া ৰিভাৰৰ পৰা লৈ সংকোচলৈকে কাৰাতৈয়া ৰিভাৰৰ পৰা লৈ সংকোচলৈকে হৈ গ'ল তোমাৰ ৰত্নপীঠ সংকোচ পৰা কপিলীলৈকে হৈ গ'ল তোমাৰ কামপীঠ ৰূপালীৰ পৰা ভৰালীলৈকে হৈ গ'ল তোমাৰ স্বৰ্ণপীঠ ইয়াৰলৈকে একেবাৰে ভৰালীটো ডিক্ৰং একদম শেষত আছে একেবাৰে শেষত ডিক্ৰংলৈকে হৈ গ'ল তোমাৰ সৌমৰপীঠ ঠিক আছে ডিক্ৰং হৈ গ'ল তোমাৰ সৌমৰপীঠ আৰু চোৱা কলিকা পুৰাণত এই ডিক্ৰং নদীটোৰ ওচৰতে বা ডিক্ৰং নদীটোকে আৰু এটা নাম দি জনা যায় যাৰ নাম হৈছে টিক্কাৰ বাচিনী এইটো কলিকা পুৰাণ মতে দেই কলিকা পুৰাণ মতে অসমৰ একেবাৰে ইষ্টত থকা নদীটোৰ নাম হৈছে টিক্কাৰ বাচিনী কালিকা পুৰাণ মতে আৰু এই যিটো ডিভিজন মই ক'লো এতিয়া এইটো হৈছে হৰগৰি সম্বাদৰ ঠিক আছে এইটো ক্লাছৰ PDF মই আপলোড কৰি দিম ক্লাছৰ PDF পাই যাবা তোমালোকে PDFৰ পৰা বহুতখিনি বস্তু পঢ়িব পাৰিবা বিকজ মই যিমানখিনি পাৰিছোঁ এটা APSC লেভেলত এইখিনি বস্তু এড কৰিব চেষ্টা কৰিছোঁ বিকজ এইখিনি বস্তু জেনেৰেলি ADR ইমান বস্তু দৰকাৰ নপৰে বাট ষ্টিল কনচেপচুৱেল ক্লেৰিটিৰ কাৰণে মই এইখিনি বস্তু ইয়াত এড কৰিছোঁ ঠিক আছে জাষ্ট মনত ৰাখিবা যে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সমৰপীঠ কি আছিলে অসমৰ বিভাজন আছিলে কাৰ মতে হৰগৰি সম্বাদ মতে ঠিক আছে আৰু অসমৰ আটাইতকৈ ইষ্টাৰ্ণ নদীখনৰ নাম কি আছিলে কালিকা পুৰাণ মতে টিক্কাৰ বাচিনী কালিকা পুৰাণৰ মতে অসমৰ আটাইতকৈ ইষ্টাৰ্ণ নদীখনৰ নাম আছিলে টিক্কাৰ বাচিনী ঠিক আছে
Yes. Okay. 1 minute. So এতিয়া আমি আমাৰ অসমৰ মাইথলজিক্যাল পিৰিয়ডৰ বা প্ৰি হিষ্ট্ৰীৰ ডাইনেষ্টিখিনি ডিছকাছ কৰোঁ ডাইনেষ্টিখিনি ঠিক আছে এতিয়ালৈকে জিঅ'গ্ৰাফী পাতিলোঁ নামকেইটা পাতিলোঁ আমি কি নাম আছিলে অসমৰ এতিয়া আমি পাতোঁ ডাইনেষ্টিখিনি তো প্ৰথম যিটো অসমৰ ডাইনেষ্টি আছিলে তাৰ নাম আছিলে দানভা ডাইনেষ্টি অ'কে তাৰ আগত এই ডাইনেষ্টি কেনেকৈ ফৰ্ম হ'ল ডাইনেষ্টি কোনে ফৰ্ম কৰিছিলে তুমি গম পাওঁ মহিৰংগ দানৱ আছিলে বাট কেতিয়া ফৰ্ম কৰিছিলে কেনেকৈ ফৰ্ম কৰিছিলে সেইটো আমি গম নাপাওঁ হিষ্টৰিয়ানছবিলাকো গম নাপায় আজি ঠিক আছে বাট এটা বস্তু জানো যে মহিৰংগ দানৱ ৱাজ দ্য ফাৰ্ষ্ট কিং অফ দ্য দানৱা ডাইনেষ্টি আৰু মহিৰংগ দানৱক প্ৰাগজ্যোতিষপুৰৰো প্ৰথম ৰজা বুলি জনা যায় গম পাইছা যদি কুৱেশ্যন আহে এক্সামত এডিআৰিত বা এপিএছচিত যে অসমৰ প্ৰথম ৰজা কাক বোলা হয় আনসাৰটো কি হ'ব মহিৰংগ দানৱ হ'ব ঠিক আছে ডাইনেষ্টি কোনটো আছিলে দানৱা ডাইনেষ্টি ঠিক আছে নেক্সট চোৱা হি ৱাজ এ ডিমন অসুৰ আছিলে দেৱতা নাছিলে হি ৱাজ এন অসুৰ আৰু হি ৱাজ এ নন আৰিয়ান হি ৱাজ নট এন আৰিয়ান সেইটো মনত ৰাখিবা সেইটো কাৰণে মহিৰংগ দানৱক কি বুলি কয় কিৰাতা চিফ বুলি কয় কিৰাতা চিফ চোৱা মই দুটা ৱৰ্ড কম তোমালোকক এটা হৈ গ'ল কিৰাতা আৰু এটা ৱৰ্ড মই কম কি হয় ৱৰ্ডটো এইটো ৱৰ্ড ম্লেচ্ছা কিৰাতা ম্লেচ্ছা গতিকে দুইটাই ৱৰ্ড যেতিয়া তোমালোকে এটা কিতাপত পাবা এটা অট'মেটিকেলি গম পাই যাবা যে এইটো নন আৰিয়ানৰ কাৰণে ইউজ কৰিছো ৱৰ্ড কেইটা আৰিয়ান নহয় we are using these words for non Aryan আৰু মহিৰংগ দানৱ নন আৰিয়ান আছিলে ঠিক আছে হি ৱাজ এ ম্লেচ্ছা বা কিৰাতাৰ ৰজা কিৰাতাসকলৰ ৰজা আছিল ওকে আচ্ছা নেক্সট তাৰ ক্যাপিটেল ক'ত আছিলে what was the capital of মহিৰংগ দানৱ the capital was is believed to be মৈৰাংকা বুলি এটা জেগা আছে ওকে মৈৰাংকা বুলি জেগা এটা আছে সেই জেগাটো আজিৰ দিনত ক'ত পৰে আজিৰ দিনতো এটা জেগা এটা আছে তাৰ নাম হৈ গ'ল মৈৰাং পৰ্বত ক'ত বিচাৰি পাবা তোমালোকে যদি গুৱাহাটী যোৱা গুৱাহাটীৰ যদি বেলতলা যোৱা গুৱাহাটীৰ বেলতলা ফালে গ'লে তোমালোকে মৈৰাং পৰ্বত ঠাইডোখৰ পাবা আৰু আমি বিলিভ কৰোঁ যে মৈৰাং পৰ্বতটোৱে কি আছিলে মহিৰংগ দানৱৰ ক্যাপিটেল আছিল ক্লিয়াৰ মনত থাকিব মহিৰংগ দানৱৰ ক্যাপিটেলৰ নাম কি আছিলে মৈৰাংগ পৰ্বত তাৰপিছত মহিৰংগ দানৱৰ পাছৰ ৰজা কোনখিনি আছিলে হাটাকাসুৰ আছিলে তাৰপিছত আহি গ'ল শম্ভাসুৰ ৰত্নাসুৰ লাষ্টত আহি গ'ল ঘটাকাসুৰ ঠিক আছে মনত কেনেকৈ থবা লাইনকে মনত থব লাগিব মিলাবলৈ আহিব পাৰে কোনজনৰ পিছত কোন আছিলে এইটো মিলাব আহিব পাৰে ঠিক আছে কি লিখিলো প্ৰথম আঁতৰাই দে हटा दे संभाल ले रोक ले और घटा दे ঠিক আছে প্ৰথম কি কৰিব কৈছে প্ৰথম আঁতৰাব কৈছে তাৰপিছত চম্ভালিব কৈছে তাৰপিছত ৰখাব কৈছে আৰু লাষ্টত কমাই দিব কৈছে তেনেকৈ এইটো মানে মনত থোৱা এটা টেকনিক হয় ওকে এইটো নিমনিক হৈ গ'ল ঠিক আছে প্ৰথম কি কৈছে আটা ওকে দেন সম্ভাল
প্ৰথম আঁতৰাই দে, তাৰপিছত সম্ভালি ল যিমানখিনি বস্তু বাকী আছে, তাৰপিছত যিমানখিনি বস্তু বাকী আছে তাকে ৰখাই থৈ দে, আৰু লাষ্টত আৰু কমাই দে। তো তেনেকৈ হৈ গ'ল তোমাৰ হাটাকাসুৰ, শম্ভাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ। ঠিক আছে, এই ৰজাসমূহ ক'ৰ ৰজা হয়? দানৱা ডাইনেষ্টিৰ ৰজা হয়। ঠিক আছে, ওকে, অলৰাইট। এতিয়া আমি চাওঁ ঘটকাসুৰ। ঘটকাসুৰ লাষ্ট ৰজা আছিলে। ঘটকাসুৰ ৱাজ দ্য লাষ্ট কিং অফ দ্য দানৱা ডাইনেষ্টি। দানৱা ডাইনেষ্টিৰ আটাইতকৈ শেষ ৰজাৰ নাম আছিলে ঘটকাসুৰ। অ'কে, ঘটকাসুৰক কোনে মাৰিছিলে? ঘটকাসুৰা ৱাজ কিল্ড বাই নাৰাকা। নাৰাকা নাম শুনিছা চাগে তোমালোকে, নৰকাসুৰ বুলি কওঁ যে, নৰকাসুৰে বধ কৰিছিলে নাৰাকাক। ঠিক আছে, কাৰ সহায় লৈ? হি ৱাজ হেল্পড বাই শ্ৰীকৃষ্ণ। ঠিক আছে, ইয়াৰো কাহিনী এটা আছে, এইটো কাহিনী মই ক'ম এতিয়া। ঠিক আছে, মানে আজি ক্লাছটোত আমি এই মাইথলজিকেল পিৰিয়ডটো শেষ কৰিম। অ'কে, শেষ কৰাৰ পাছত নেক্সট ক্লাছৰ পৰা আমি পলিটিকেল ডাইনেষ্টিলৈ আগবাঢ়িম। হ'ব? এতিয়া চোৱা, আমি অসমত মেইনলি এখন মেপ বহুত ইম্পৰ্টেণ্ট মেপ হয় তোমালোকৰ কাৰণে। এই মেপখন ভালকে আঁকিও ল'বা, যেতিয়া নোটছ লিখিবা তোমালোকে, আৰু মনত থৈ দিবা একেবাৰে। ঠিক আছে, যেতিয়া তোমালোকে অসমৰ হিষ্ট্ৰী পঢ়িবা, মাইথলজিকেল পিৰিয়ড পঢ়িবা, তেতিয়া মেইনলি 3টা ৰজা বিষয়ে পঢ়িবলগীয়া হ'ব তোমালোক। ঠিক আছে, এটা হৈ গ'ল তোমাৰ নৰকা, এটা হৈ গ'ল তোমাৰ বান ৰজা, এটা হৈ গ'ল তোমাৰ, এই 3টা কি আছিলে? These 3 were contemporaries. What is the meaning of contemporary? Contemporary meaning to কি হৈছে? এতিয়া চোৱা, মই কৈছোঁ তোমালোকক, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু USA প্ৰেচিডেণ্ট ডনাল্ড ট্ৰাম্প একেটা সময়তে জীয়াই আছে ন? তো দুটা মানুহ কি হৈ গ'ল? সময় সাময়িক, এক্সিষ্টিং এট দ্য ছেম টাইম। একেটা সময়তে জীয়াই আছে, আমি একেটা সময়তে জীয়াই আছো, আমি কি হৈ গ'লো? কণ্টেম্পৰেৰিজ। গম পাইছা? এইটো সময়ত এক্সিষ্ট কৰি থকা মানুহ। গতিকে এই 3টা ৰজা একেটা সময়তে জীয়াই আছিলে কাৰণে 3টা ৰজাক সময় সাময়িক বুলি বা কণ্টেম্পৰেৰিজ বুলি কয়। ঠিক আছে, তো মনত ৰাখিবা মেপটোৰ সহায়ত। লোৱাৰ আছাম কাৰণে আমি পঢ়িব লাগে নৰকা বিষয়। ঠিক আছে, আপাৰ মিডিল আছামৰ কাৰণে পঢ়িব লাগে আমি বান ৰজা বিষয়। চোৱা, বান ৰজা বিষয় ক'ত পঢ়িব পাওঁ আমি? শোণিতপুৰ, শোণিতপুৰ or তেজপুৰ, উষাৰ দুটাত। ঠিক আছে, এটা হৈ গ'ল ভীষ্মক। ভীষ্মক বিষয় ক'ত পঢ়িব পাওঁ আমি? শদিয়া। শদিয়া, ডেট মিনছ ৰুক্মিণীৰ দেউতাক। ঠিক আছে, যদি এনেকুৱা ধৰণৰ মেপ আঁকি লোৱা, পঢ়াটো বহুত ইজি হৈ যাব। গম পাইছা? তো লোৱাৰ আছাম কাৰণে হৈ গ'ল নৰকা, বান ৰজা, মিডিল আছাম কাৰণে, আৰু আপাৰ আছাম কাৰণে। ঠিক আছে, আৰু এটা বংশ আমি অলৰেডি পঢ়িলোঁ, দানৱ ডাইনেষ্টি। দানৱটো আগতে গুচি গ'ল, দানৱ যোৱা পাছতহে 3টা আহিছে। হ'ব? ক্লিয়াৰ আছে? আমি আৰম্ভ কৰোঁ নৰকাৰ পৰা। আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু ইয়ালৈকে যাম। ফাৰ্ষ্ট এইটো কৰিম, ছেকেণ্ড এইটো কৰিম, থাৰ্ড এইটো কৰিম, একদম ফুল্লি চব বস্তু ক্লিয়াৰ কৰিম। ফাৰ্ষ্ট দিছ ওৱান, ছেকেণ্ড দিছ ওৱান, থাৰ্ড একেলগে গোটেইটো ক্লিয়াৰ হৈ যাব। অ'কে, প্ৰথম আহি গ'ল নাৰাকা এণ্ড হিজ ভমা ডাইনেষ্টি। অ'কে, মোক এটা বস্তুৰ উত্তৰ দিয়া, তোমালোকে ৰামায়ণ পঢ়িছা ৰাইট?
পঢ়িছা ন ৰামায়ণ চাইছা পঢ়িছা তাৰ বিষয়ে গম পোৱা হু ৱাজ দ্য ৱাইফ অফ লৰ্ড শ্ৰীৰাম সীতা আছিলে সীতা কোনখন বংশৰ বোৱাৰীক আছিলে মানে কাৰ ৱাইফ আছিলে লৰ্ড শ্ৰীৰামৰ ৱাইফ আছিলে বাট তেখেতৰ একচুৱেল ঘৰ ক'ত আছিলে where was the actual home of মা সীতা অনলাইন যিসকলে চাই আছা ক'ব পাৰা where was the original home of মা সীতা তোমালোকে এটা কিংডম বিষয়ে শুনিছা যাৰ নাম আছে মিথিলা শুনিছা অৰ এইটোক বিদেহা বুলিও কয় ঠিক আছে এইটো কোনফালে পৰে একেবাৰে আজিৰ দিনত বিহাৰ ফালে পৰে ঠিক আছে ক'ত পৰে এইটো বৰ্ডত জোৰা নাই একদম বিহাৰ ফালে পৰে অ'কে তো মিথিলাৰ এজন ৰজা আছিলে যাৰ নাম আছিলে জনকা অ'কে মিথিলাৰ ৰজা আছিলে জনকা তো জনকা এদিন কি হ'ল হঠাতে জনকায়ে এটা অসুৰৰ বাচ্চা বিচাৰি পালে অসুৰৰ বাচ্চা ঠিক আছে সেই অসুৰৰ বাচ্চাৰ কোনো মাক দেউতাক নাছিলে গতিকে সেই অসুৰৰ পোৱালিটোক জনকাই কি কৰিলে নিজৰ ঘৰলৈ লৈ গ'ল ডেট মিনছ মিথিলালৈ লৈ গ'ল লৈ যোৱাৰ পিছত সেই পোৱালিটোক নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ ডাঙৰ দীঘল কৰিলে শিক্ষা দান দিলে আৰু নিজৰ ৰাজ্যখনতে ৰাখিলে লাহেকে জনকাৰ ৱাইফ আৰু জনকাই এটা বস্তু অবজাৰ্ভ কৰিলে যে এই অসুৰৰ বাচ্চাটো বহুত বেছি ইণ্টেলিজেণ্ট হয় বহুত বেছি পাৱাৰফুল হয় ঠিক আছে আৰু কোনোবা এদিনা জনকাৰ ৱাইফে ক'লে যে কোনোবা এদিনা স্বামী এই অসুৰ পোৱালিটোৱে আপোনাৰ গাদ্দিটো লৈ ল'ব গম পাইছা তো গাদ্দি লোৱা ভয়তে আমি কি কৰিলে উচিত হ'ব তো কথা পাতি থাকোঁতে এই অসুৰৰ ল'ৰাটো শুনি পালে ঠিক আছে যে জনকাই আৰু ৱাইফে কথা পাতি আছে তাৰ বিষয়ে কথা পাতিছে যে এজনটো অসুৰ ল'ৰা হয় এজন যদি বহুত পাৱাৰফুল আৰু ডাঙৰ দীঘল হৈ যায় তো বহুত পাৱাৰফুল যদি হৈ যায় কোনোবা এদিনা আপোনাৰ ঠাইত এই গাদীত বহিব তো এইটো কথা পাতি থকা কোনে শুনি পালে এই অসুৰৰ পোৱালিটো শুনি পালে তাৰ মনত বেয়া লাগিলে গতিকে অসুৰৰ পোৱালিটো কি কৰিলে সি এই মিথিলাৰ পৰা গুচি আহিল ঠিক আছে একেবাৰে আহি ক'ত আহি পালে একেবাৰে এনেকে আহি একেবাৰে ব্ৰহ্মপুত্ৰ পাৰত আহি পালে ডেট মিনছ প্ৰাগ জ্যোতিষপুৰত আহি পাই গ'ল ঠিক আছে যেতিয়া এইটো কথা শুনিলে তাৰ মনত দুখ লাগিলে আৰু ইয়ালৈ আহি পাই গ'ল আহি পোৱাৰ পিছত তুমি চাবা এই অসুৰৰ পোৱালিটোৱে ইয়াত থকা ৰজা সেইটো সময়ত কোন আছিলে ঘটকাসুৰা আছিলে ঘটকাসুৰাক কি কৰিলে ফিনিছ কৰিলে বধ কৰিলে ৱাই বিকজ ঘটকাসুৰাৰ পাৱাৰ তেতিয়া নাইকিয়া হৈ গৈছে গতিকে ঘটকাসুৰাক বধ কৰাৰ পাছত সেই অসুৰৰ ল'ৰাজনে এটা নতুন বংশ আৰম্ভ কৰিলে এই প্ৰাগজ্যোতিষপুৰত যাৰ নাম আছিলে হমা ডাইনেষ্টি যাৰ নামটো কি আছিলে হমা ডাইনেষ্টি আৰু সি নিজৰ নাম কি ৰাখিলে নিজৰ নাম ৰাখিলে তাৰ মনত আছিলে ন মোক যোনে ডাঙৰ দীঘল কৰিছে মোক যোনে শিক্ষা দান দিছে তাৰ নাম কি হৈছে হৈছে গতিকে মোৰ গড ফাদাৰ মোক যোনে শিক্ষাত মোৰ গুৰুৰ নামৰ নিচিনাকে মই নিজৰ নামটো ৰাখিম গতিকে চোৱা ঠিক আছে নিজৰ গুৰুৰ নামৰ লগতে সেই নিজৰ নামটো ৰাখি ললে আৰু এই প্ৰাগজ্যোতিষপুৰত ঘটকাসুৰাক ফিনিছ কৰিলে ফিনিছ কৰাৰ পাছত হমা ডাইনেষ্টি ফৰ্ম ঠিক আছে ক্লিয়াৰ আছে তো ঘটকাসুৰাক কোনে মাৰিছিলে
নৰকাসুৰে মাৰিছিলে কোনটো ডাইনেষ্টি ফৰ্ম কৰিছিলে ভমা ডাইনেষ্টি ফৰ্ম কৰিছিলে ঠিক আছে আচ্ছা এতিয়া ভমা ডাইনেষ্টি নামটো কেনেকৈ আহিলে নৰকাসুৰৰ বংশটোৰ নাম ভমা বুলি কিয় কৈছিলে why ভমা ভমাৰ নিচিনা এটা ৱৰ্ড আছে অসমীয়া ভাষাত ভমাৰ পৰাই এটা ৱৰ্ড আছে অসমীয়া ভাষাত ক'ব পাৰিবনে হে ভুমুৰা নহয় ভমা ভমি এতিয়া কোৱা ভূ মি গম পাইছা লাগিছে এতিয়া ন যে নৰকাসুৰৰ ভূমিৰ লগত কিবা কানেকশ্যন আছে ভূমি বুলি ক'লে পৃথিৱী আৰ্থৰ লগত কিবা কানেকশ্যন আছেনে ডেফিনেটলি আছে য়েছ ভূমি য়েছ কাৰেক্ট মেঘনা কাৰেক্ট ভূমি ডেফিনেটলি আছে বিকজ চোৱা আমি সেইটো বস্তু বিলিভ কৰোঁ বা সেইটো বস্তু আমি সকলোৱে জানো যে নৰকাসুৰ কোন আছিলে নৰকাসুৰৰ বিষ্ণু ভগৱানৰ 3 নম্বৰ অৱতাৰ that is বৰাহ অৱতাৰ প্লাছ মাদাৰ আৰ্থ और भूमि और धरित्री কি আছিলে বিষ্ণু ভগৱানৰ 3 নম্বৰ অৱতাৰ বৰাহ অৱতাৰ প্লাছ ভূমিৰ পুতেক আছিল ঠিক আছে সেইটো কাৰণে চোৱা ভূমিৰ পৰা ভমা নামটো আমি পাইছো বুজি পাইছা তো নৰকা কাৰ পুতেক আছিলে কৃষ্ণ নহয় বিষ্ণু ভগৱানৰ 3 নম্বৰ অৱতাৰ যাৰ নাম আছিলে বৰাহ অৱতাৰ বৰাহ কি হয় কোনটো অৱতাৰ হয় বৰাহ যেটো গাহৰি বুলি কওঁ আমি বোৰ BOAR বোৰ বোৰ অৱতাৰ ঠিক আছে মই লিখি দিছো চোৱা ইয়াত ভমা নাৰাকা এণ্ড ভমা ডাইনেষ্টি প্ৰাগজ্যোতিষপুৰত আছিলে believed to be the son of Varah avatar of Lord Vishnu born in incarnation and Dharitri mother earth or Bhumi সেইটো কাৰণে এই ডাইনেষ্টিটোৰ নাম হৈ গ'ল ভমা ডাইনেষ্টি ভূমিৰ পৰা ভমা আহিছে ঠিক আছে he was brought up by Janaka of Videha or Mithila Janaka ডাঙৰ দীঘল কৰিছিলে নাৰকাক তাৰ পিছত হৈ গ'ল he came to প্ৰাগজ্যোতিষপুৰ and killed ঘটকাসুৰ দানৱ বংশৰ শেষৰ ৰজা ঘটকাসুৰক বধ কৰিছিলে এইটো কাহিনীটো মনত আছে ঠিক আছে তাৰপিছত he is given the credit of promoting Aryan culture in Assam obviously নৰকা ডাঙৰ দীঘল ক'ত হৈছে অসমত ডাঙৰ দীঘল হোৱা নাই ক'ত হৈছে মিথিলাত ডাঙৰ দীঘল হৈছে গতিকে মিথিলাত কোনটো কালচাৰ চলে আৰিয়ান কালচাৰ চলে গতিকে হি যেটো শিকিছে তাত এইটো বস্তু ইয়াত প্ৰমোট কৰিছে আহি তাত কি শিকিলে আৰিয়ান ধৰ্ম শিকিলে গতিকে অসমতো আহি আৰিয়ান ধৰ্ম প্ৰচাৰ কৰি ঠিক আছে নেক্সট হি কনষ্ট্ৰাক্টেড এ ৰোড টু দ্য টেম্পল অফ কামাখ্যা কামাখ্যা মন্দিৰৰ যেটো ৰাস্তা বনাইছিলে মই কৈছিলো ন মায়ে আমাক কাহিনীটো শুনাইছিলে ক্লাছৰ ষ্টাৰ্টিঙত মনত পেলোৱা মায়ে কাহিনী কি বুলি শুনাইছিলে এক ৰাতিৰ ভিতৰত যে চেলেঞ্জটো দিছিলে তেতিয়া সেই যেটো পথ বনাইছিলে বা চিৰি বনাইছিলে সেই পথৰ নাম আছিলে মেখেলা যোৱা পথ আজিও কামাখ্যা টেম্পলৰ যেটো চিৰি কিটা হয় ন তাক কি বুলি জনা যায় মেখেলা যোৱা পথ বুলি জনা যায় ঠিক আছে তো আমি বিলিভ কৰো বা আমি হেতু জানো যে নৰকা প্ৰথমত যেতিয়া অসমলৈ আহিছিলে নৰকা বহুত ভাল আছিলে বুলি কয় হি ওয়াজ ভেৰি গুড পায়াস এণ্ড বিউটিফুল ঠিক আছে বাট নৰকা যেতিয়া এবাৰ বান ৰজাক লগ পাই গ'ল বান ৰজাক লগ পোৱাৰ পাছত নৰকা কৰাপ্ট হৈ গ'ল পাছলৈ গৈ নৰকা কৰাপ্ট হৈ গ'ল আৰু ক্ৰুৱেল হৈ গ'ল ঠিক আছে ইমানে ক্ৰুৱেল হৈ গ'ল ইমানে অহংকাৰী হৈ গ'ল যে হি কি বিচাৰিলে মা কামাখ্যাক বিয়া পাতিব বিচাৰিলে মা কামাখ্যাই ক'লে ঠিক আছে মই পাতিম বিয়া কিন্তু তোৰ তাত চৰ্ত আছে মোৰ চৰ্ত এটো হৈছে যে এনিখাৰ ভিতৰত within one night you have to construct this staircase বা চিৰি কনষ্ট্ৰাক্ট কৰিব লাগিব
ঠিক আছে আৰু নৰকাই চ্যালেঞ্জটো একসেপ্ট কৰিলে একসেপ্ট কৰাৰ পিছত নৰকাই চিৰি বনাবলৈ আৰম্ভ কৰি দিলে মা কামাখ্যাই দেখিল ভয় খাই গ'ল এনিশা ভিতৰতে বনাই ৰেডি কৰিব লৈছে ই তো মা কামাখ্যাই কি কৰিলে এনে মিছামিছিকৈ কুকুৰাক ডাক দিয়ে কুকুৰা ডাক দিয়া মানে কি ৰাতিপুৱাই যোৱা গতিকে নৰকাৰ এইটো বস্তু দেখি খং উঠিলে খং উঠাৰ পিছত কুকুৰাটোক কাটি পেলালে গতিকে সেই ঠাইডোখৰক এতিয়াও কুকুৰা কটা বুলি কয় ঠিক আছে মনত ৰাখিবা পাছত যেতিয়া শ্ৰীকৃষ্ণই দেখিলে যে নৰকা বহুত বেছি উৎপতীয়া হৈ গৈছে গতিকে শ্ৰীকৃষ্ণই কি কৰিলে তেখেত আহিলে অসমলৈ আৰু অহা পিছত তেখেতে নৰকাসুৰক মাৰি পেলালে গতিকে নৰকাক কোনে মাৰিছিলে শ্ৰীকৃষ্ণই মাৰিছিল শ্ৰীকৃষ্ণই নৰকাক মৰা পিছত শ্ৰীকৃষ্ণই ভাগাদত্তা কোন আছিলে নৰকাৰ পুতেক আছিলে ওকে নৰকাৰ পুতেক ভাগাদত্তাক প্ৰাগজ্যোতিষপুৰৰ ৰজা বনাই থৈ ঠিক আছে আৰু এটা বস্তু চোৱা নৰকাই কি কৰিছিলে নৰকাৰ এজন আৰ্মি অফিচাৰ আছিলে এজন মিলিটাৰী কমাণ্ডাৰ আছিলে যাৰ নাম আছিলে মুৰাক কি বুলি কৈছিলে তোমাৰ নৰকাই মুৰাক কি বুলি কৈছিলে যে মুৰা প্ৰাগজ্যোতিষপুৰক ডিফেণ্ড কৰিব লাগিব প্ৰাগজ্যোতিষপুৰ মোৰ কেপিটেল হৈছে ডিফেণ্ড প্ৰাগজ্যোতিষপুৰ গতিকে শ্ৰীকৃষ্ণ যেতিয়া আহিছিলে ইয়ালে প্ৰাগজ্যোতিষপুৰলৈ তো শ্ৰীকৃষ্ণই প্ৰথম কাক বধ কৰিছিলে মুৰাক মাৰিছিলে সেইটো কাৰণে শ্ৰীকৃষ্ণক মুৰাৰী বুলি কয় কওঁ ন আমি শ্ৰীকৃষ্ণক কি বুলি কওঁ মুৰাৰী বুলি কওঁ কিয় কওঁ বিকজ তেখেতে মুৰাক বধ কৰিছে ঠিক আছে মুৰা কোন আছিলে নৰকাৰ আৰ্মি অফিচাৰ আছিলে হ'ব নৰকাৰ মিনিংটো কি হৈছে নৰকা নামটো মিনিং হৈছে প্ৰটেক্টৰ অফ মেন ওকে এইটো মনত ৰাখিবা কিন্তু নৰকা যিটো ৱৰ্ড হয় ন সেই ৱৰ্ডৰ মিনিংটো কি হৈছে প্ৰটেক্টৰ অফ মেন হৈছে ঠিক আছে বুজি পাইছানে ক্লিয়াৰ আছে ডাউট আছে নেকি কিবা এতিয়ালৈকে তুমি আগতে পঢ়িছা এইখিনি নাই পঢ়া আজি ফাৰ্ষ্ট মানে জাষ্ট ওপৰে তুমি জানা ষ্টৰিখিনি তো এবাৰ আমি সেইটো এপ্ৰ'চ ল'ম এবাৰ আমি এডিআৰি নেক্সট এডিআৰিৰ কাৰণে আমি ডেপ্থত যাম অ'কে ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ এতিয়াৰ পৰা কি কৰিব লাইক এভৰিৱান সব ডিপাৰ্টমেণ্টে মই সব ছাবজেক্টতে কৈছোঁ আমি ডেপ্থত যাম আৰু আমি ট্ৰাই কৰিম বহুত MCQ সলভ কৰিম বিকজ MCQs বহুত সাংঘাতিক MCQ দিছে যোৱা বছৰ গানৰ MCQ আহিছে আৰু যিটো পাছত হৈছিলে যে এডিআৰি তাতো জমনি হৈ গ'ল ডৰেমনৰ MCQ আহি গৈছিলে ৰাইট গতিকে ডৰেমন MCQ আমি কৰাব নোৱাৰিব পাৰোঁ ইয়াত ঠিক আছে ডৰেমন কোন আছিলে শক্তিমান কোন আছিলে এনেকুৱা ধৰণৰ MCQ নকৰাওঁ ইয়াত কিন্তু এটা বস্তু চোৱা শক্তিমান কোন আছিলে ঠিক আছে হাতীম তাই কোন আছিলে সেইখিনি আমি নাজানো আমি কৰাব পাৰোঁ নে নোৱাৰোঁ বাট য়েছ বাকী যিটো ষ্টেটিক পাৰ্ট হয় সেইটো আমি বহুত ভালকৈ কৰাম অ'কে উইথ MCQs কৰাম অ'কে অ'কে আৰু এটা বস্তু চোৱা ডু ইউ নো শ্ৰীকৃষ্ণ took shelter in the Ashwaklanta temple when he came to kill Naraka শ্ৰীকৃষ্ণ যেতিয়া নৰকাক বধ কৰিব আহিছিলে ন অসমলৈ তেতিয়া শ্ৰীকৃষ্ণ ক'ত জিৰণি লৈছিলে অশ্বক্লান্তা মন্দিৰত তেখেতে জিৰণি লৈছিলে মানে তেখেতৰ ঘোঁৰা ভাগৰি গৈছিলে আৰু এটা ঠাইত গুৱাহাটী এটা ঠাইত তেখেতে জিৰণি লৈছিলে সেই ঠাইডোখৰত আজিৰ দিনত এটা মন্দিৰ আছে সেই মন্দিৰৰ নাম হৈ গ'ল অশ্বক্লান্তা টেম্পল ঠিক আছে সেইটোৱে নেক্সট হৈ গ'ল তোমাৰ চোৱা ভাগাদত্তা কোন আছিলে মনত পেলোৱা ভাগাদত্তা কোন আছিলে নৰকাৰ পুতেক আছিলে ভাগাদত্তা ৰাইট নৰকাক কোনে মাৰিছিলে শ্ৰীকৃষ্ণই মাৰিছিলে আৰু কাক ৰজা বনাই দিছিলে ভাগাদত্ত ঠিক আছে এতিয়া চোৱা কালিকা পুৰাণৰ মতে
নৰকাসুৰৰ 4টা সন্তান আছিলে, 4টা সন্তান কালিকা পুৰাণ মতে। এটা সন্তান আছিলে ভাগাদত্ত, এটা আছিলে মহাশীৰ্ষা, এজন আছিলে মাধৱন আৰু এজন আছিলে মালি। 4টা সন্তান, ঠিক আছে। ওৱান ৱাজ ভাগাদত্ত, মহাশীৰ্ষা, মাধৱন এণ্ড মালি। এইটো MCQ আহিব পাৰে, গতিকে মই এইটো MCQ দি দিছোঁ, বা এইটো কুৱেশ্যন, এইটো মই ফেক্টটো দি দিছোঁ ইয়াত, ঠিক আছে। কালিকা পুৰাণৰ মতে নৰকাৰ কেইটা সন্তান আছিলে? 4টা। কি কি আছিলে? কোন কোন? ভাগদত্ত, মহাশীৰ্ষা, মাধৱন আৰু সুমালি। প্লাছ আৰু এটা বস্তু মই কৈ দিওঁ, নৰকাৰ পত্নীৰ নাম কি আছিলে? নৰকাৰ পত্নীৰ নাম আছিলে মায়া, ঠিক আছে। নৰকাৰ পত্নীৰ নাম আছিলে মায়া, অ'কে, ৰিমেম্বাৰ ইট। নেক্সট চোৱা, ভাগদত্তা। ভাগদত্তা ফেমাছ কিয় হয় আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত বা ইণ্ডিয়ান মাইথলজিত? ভাগদত্তা ফেমাছ হয় কুৰুক্ষেত্ৰ যুদ্ধৰ কাৰণে বা মহাভাৰতৰ যুদ্ধৰ কাৰণে ভাগদত্তা ফেমাছ হয়। যদি কুৱেশ্যন আহে প্ৰাগজ্যোতিষপুৰৰ পৰা, প্ৰাগজ্যোতিষপুৰৰ কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত পাৰ্টিচিপেট কৰিছিলে? আনচাৰটো হৈ যাব ভগদত্ত। কোনটো চাইডৰ পৰা? কৌৰৱ নে পাণ্ডৱ? কৌৰৱ চাইডৰ পৰা পাৰ্টিচিপেট কৰিছিলে, মনত ৰাখিবা ভালকে। অসমৰ পৰা বা প্ৰাগজ্যোতিষপুৰৰ পৰা এনেকুৱা এজন ৰজা কোন আছিলে যোনে কুৰুক্ষেত্ৰ যুদ্ধত পাৰ্টিচিপেট কৰিছিলে? এজন হৈ গ'ল ভগদত্ত, ঠিক আছে। কোনটো চাইডৰ পৰা? কৌৰৱ চাইডৰ পৰা, ঠিক আছে। আৰু চোৱা, তেখেত এলিফেণ্ট ৱাৰফেয়াৰ, এলিফেণ্ট ৱাৰফেয়াৰ বুলি ক'লে হাতী যুদ্ধত তেখেত বহুত ফেমাছ আছিলে, হাতী লৈ যুদ্ধ কৰা। তেখেতৰ হাতীৰ নাম কি আছিলে? সুপ্ৰতীকা, ঠিক আছে। সুপ্ৰতীকাক কিছুমান জেগাত ঐৰাবত বুলিও কৈছে, ঐৰাবত। গতিকে যদি অপশ্যনত তোমালোকে সুপ্ৰতীকা বিচাৰি নোপোৱা, তেতিয়া ঐৰাবত টিক কৰি আহিব পাৰা, ঠিক আছে। সুপ্ৰতীকা যদি অপশ্যনত নোপোৱা, তেতিয়া তোমালোকে ঐৰাবত নামটোত টিক কৰি আহিব পাৰা। ঐৰাবত মানে হাতীয়ে হৈছে, গম পাইছা? তো সুপ্ৰতীকা ৱাজ দ্য এলিফেণ্ট অফ ভাগদত্ত। আৰু চোৱা, ভাগদত্ত বহুত সাহসী ৰজা আছিলে, গম পাইছা? কিছুমানতো এইটোও কয় যে ভাগদত্ত যুদ্ধ কৰিব যাওঁতে বহুত বুঢ়া হৈ গৈছিল, তেখেতৰ চকুৰ এই চেলাউৰিখিনি আগত আহি পৰিছিলে, গতিকে তেখেতে কি কৰিছিলে? চকুটো এনেকে চেলাউৰি দাঙি কাপোৰ মাৰি দিছিলে। ইমান সাহসী আছিলে, গম পাইছা? এইখিনি বস্তু আমি মহাভাৰত পঢ়িলে গম পাওঁ, ভাগদত্তৰ বিষয়ে মহাভাৰত পঢ়িলে আমি গম পাওঁ, ঠিক আছে। আৰু চোৱা, ভাগদত্তৰ জীয়েক এজনী আছিলে যাৰ নাম আছিলে ভানুমতী, অ'কে। ভানুমতীক যেতিয়া বিয়া দিছিলে, মানে ভানুমতী যেতিয়া স্বয়ম্বৰ পাতিছিলে ভগদত্তই, সেইটো সময়ত তেখেত এটা পুখুৰী খান্দিছিলে, যাৰ নাম হৈ গ'ল দীঘলী পুখুৰী। নাম হৈছে দীঘলী পুখুৰী। এতিয়াও আছে ন দীঘলী পুখুৰী গুৱাহাটী ফালে? এই দীঘলী পুখুৰী কোনে খান্দিছিলে বুলি বিশ্বাস হয়, বিশ্বাস কৰোঁ আমি? ভগদত্ত। এতিয়া কোনটো সময়ত? ভানুমতীৰ বিয়া সময়ত। ভানুমতী কালে বিয়া হৈছিলে? ভানুমতী ৱাজ মেৰিড টু দুৰ্যোধন। দুৰ্যোধন নাম শুনিছা? ভানুমতী ৱাজ মেৰিড টু দুৰ্যোধন, ঠিক আছে। এতিয়া বেক টু ভগদত্ত। ভগদত্তক কোনে মাৰিছিলে? ভগদত্তক মৰা মানুহজন আছিলে অৰ্জুন, ঠিক আছে। ভগদত্তক মাৰিছিলে অৰ্জুনে মাৰিছিলে। আৰু ভগদত্তৰ পাছৰ ৰজা কোন আছিলে? বজ্ৰদত্ত, ঠিক আছে। চোৱা, এতিয়া যেতিয়া হিষ্ট্ৰী পঢ়িবা তোমালোকে, কিছুমান জেগাত লিখা আছে যে বজ্ৰদত্ত ভগদত্তৰ ভায়েক আছিলে, কিছুমান জেগাত লিখা আছে যে বজ্ৰদত্ত ভগদত্তৰ পুতেক আছিলে, কিন্তু আমি সেই বস্তুটো চিয়ৰকে এতিয়াও গম নাপাওঁ একচুৱেলি ৰিলেশ্যনটো কি আছিল, অ'কে। বাট এটা বস্তু মনত ৰাখিবা যে ভগদত্তৰ পিছত ৰজা আছিলে তোমাৰ বজ্ৰদত্ত, ঠিক আছে, ক্লিয়াৰ? এবাৰ চাই লোৱা আৰু এবাৰ, ভগদত্তৰ কাৰ পুতেক আছিলে? নৰকাৰ পুতেক আছিলে। কোনখন যুদ্ধত পাৰ্টিচিপেট কৰিছিলে? মহাভাৰত ৱাৰ, যাক কি বুলি কয়? বেটল অফ কুৰুক্ষেত্ৰ বুলি কয়, ঠিক আছে। কোনটো চাইডৰ পৰা? পাণ্ডৱ নে কৌৰৱ? কৌৰৱ চাইডৰ পৰা। তেখেতৰ হাতীৰ নাম কি আছিলে? সুপ্ৰতীকা, যাক ঐৰাবত বুলিও কয়। তেখেতে কোনটো পুখুৰী খান্দিছিলে? দীঘলী পুখুৰী খান্দিছিলে। তেখেতৰ জীয়েকৰ নাম কি আছিলে? ভানুমতী। ভানুমতী কালে বিয়া হৈছিলে?
দুৰ্যোধনলৈ বিয়া হৈছিলে। ভাগদেৱতাক কোনে মাৰিছিলে? অৰ্জুনে মাৰিছিলে। ঠিক আছে, ভাগদেৱতাৰ পাছৰ ৰজা কোন আছিলে? বজ্ৰদত্ত আছিল। ঠিক আছে, তো এইটো হৈ গ'ল তোমাৰ ভৌমা ডাইনেষ্টি বিষয়। তো ভৌমা ডাইনেষ্টি প্ৰথম ৰজা আছিলে নৰকা, ছেকেণ্ড ৰজা আছিলে ভগদত্ত। ঠিক আছে, হ'ব, খতম। নৰকা বংশ, ভৌমা ডাইনেষ্টি খতম। দেট মিনছ এই পাৰ্টটো খতম কৰিলোঁ আমি। এই দুটা বাকী আছে। অ'কে, এইকেইটা আৰু শ্বৰ্ট হয়, এইকেইটা বেছি দীঘল নহয়। এইটোৱে বেছি দীঘল আছিলে যিটো কমপ্লিট হ'ল, এই দুটা বেছি দীঘল নহয়, এইটো সোনকালে কমপ্লিট হ'ল। ঠিক আছে, লোৱাৰ আছাম পৰা আমি মিডিল আছামলৈ আহি যাওঁ। এতিয়া আমি বান ৰজাৰ বিষয়ে পঢ়োঁ। ঠিক আছে, আচ্ছা, তোমালোকে কেতিয়াবা এইটো শুনিছা? CID কোনে কোনে চোৱা? CID कुछ तो गड़बड़ है दया, চোৱা নাই? আচ্ছা, তাত এটা বস্তু দেখা নাই, CIDত যেতিয়া উইটনেছে যেতিয়া কয় যে মই চোৰৰ ফেচটো মনত আছে, চোৰৰ মুখটো মনত আছে, কিন্তু মোক চোৰটোক মই ক'ব পাৰিম যে চোৰটোৰ চকু কেনেকুৱা আছিলে, নাক কেনেকুৱা আছিলে, মুখ কেনেকুৱা আছিলে। ঠিক আছে, তো আপুনি আৰ্টিষ্টজন মাতক, মই চোৰৰ ডেছক্ৰিপশ্যনটো দিম, আপুনি আঁকি দিব আৰু চোৰটো মুখ ওলাই পৰিব। এইটো চাইছা ন CIDত? ঠিক তেনেকুৱা এটা কাহিনী আমাৰ অসমতো হৈছিল, গম পোৱা? ঠিক তেনেকুৱা এটা কাহিনী অসমতো হৈছিলে। কি চোৱা, এই মিডিল আছামত শোণিতপুৰত এগৰাকী জীয়ৰী আছিলে বা ছোৱালী এগৰাকী আছিলে, যাৰ নাম আছিলে উষা। ঠিক আছে, উষা এবাৰ শুই আছিলে আৰু শুই থাকোঁতে উষাই নিজৰ সপোনত এজন ধুনীয়া ল'ৰা দেখি পালে। ঠিক আছে, ল'ৰা দেখা পাছত উষাই নিজৰ লগৰ ছোৱালী চিত্ৰলেখাক মাতিলে আৰু চিত্ৰলেখাক ক'লে যে চিত্ৰলেখা, তোৰ ওচৰত পাৱাৰ আছে, তোৰ ওচৰত কি আছে? পাৱাৰ আছে, গতিকে মেজিকেল পাৱাৰ আছে, গতিকে মই সপোনত এটা ৰাজকুমাৰ দেখিছোঁ, সেই ৰাজকুমাৰক তই আঁকি দিব লাগে, ক'ব লাগে যে ৰাজকুমাৰ কেনেকুৱা হয়, মই কৈ দিম, তই ৰাজকুমাৰটো আঁকি দিব লাগে। তো উষাই এক্সপ্লেইন কৰি কৰি গৈ থাকিলে, চিত্ৰলেখাই আঁকি আঁকি গৈ থাকিলে। ঠিক আছে, আঁকি হৈ যোৱা পাছত চিত্ৰলেখাই চালে, এইজনটো শ্ৰীকৃষ্ণৰ নাতিয়েকচোন, নামটো হৈ গ'ল অনিৰুদ্ধ। ঠিক আছে, গতিকে তেতিয়া উষাই ক'লে যে মই নাজানো যে এই ল'ৰাজন ৰাজকুমাৰজন কোন হয়, ক'ৰ হয়, কেনেকৈ মই দেখি পালোঁ সপোনত, মোক এই ৰাজকুমাৰক লাগে। ঠিক আছে, আৰু এই কথাটো গৈ কাণত কাৰ পৰিলে? শোণিতপুৰৰ ৰজাৰ কাণত পৰিলে। ঠিক আছে, ৰজাৰ কাণত পৰাৰ পিছত ৰজাই কি কৰিলে সেইটো আমি চাই লওঁ আহা। আমি আৰম্ভ কৰিব গৈছোঁ আসুৰা ডাইনেষ্টি। কোনটো আছিল আসুৰা ডাইনেষ্টি? কোনটো জেগাত? শোণিতপুৰ। শোণিতপুৰ আজিৰ নাম কি হৈ গ'ল? তেজ। ব্লাডপুৰ। তেজ মানে কি? ব্লাড। তো মই কৈছোঁ ইংলিছত কৈছোঁ ব্লাডপুৰ। ঠিক আছে, তেজপুৰৰ কাহিনী পঢ়িব গৈছোঁ এতিয়া আমি। অ'কে, তেজপুৰত এটা বংশ আছিলে যাৰ নাম আছিলে অসুৰ ডাইনেষ্টি। আমি দুটা অলৰেডি পঢ়িলোঁ, দানৱ পঢ়ি ল'লোঁ, ভমা পঢ়িলোঁ। এতিয়া আহি যোৱা তুমি আসুৰা ডাইনেষ্টি আহি যোৱা। আসুৰা ডাইনেষ্টি ফৰ্ম কোনে কৰিছিলে? মৰিচি বুলি মানুহজন আছিলে, মৰিচিয়ে ফৰ্ম কৰিছিলে আসুৰা ডাইনেষ্টি। সেইটো মনত ৰাখিবা কিন্তু হা। আসুৰা ডাইনেষ্টি কোনে ফৰ্ম কৰিছিলে? মৰিচিয়ে ফৰ্ম কৰিছিলে। ঠিক আছে, এতিয়া চোৱা, মৰিচিৰ কেইবাজন সন্তান আছিলে, যেনেকে চোৱা, মৰিচিৰ পুতেক কোন আছিলে? কাশ্যপ আছিলে। কাশ্যপৰ পুতেক কোন আছিলে? হিৰণ্যকশিপু। হিৰণ্যকশিপুৰ পুতেক আছিলে প্ৰহ্লাদ। প্ৰহ্লাদৰ পুতেক আছিলে তোমাৰ বিৰোচনা। বিৰোচনাৰ পুতেক আছিলে বালি। আৰু বালিৰ আটাইতকৈ ডাঙৰ পুতেক আছিলে তোমাৰ বান অসুৰ। দেখিছা? ডেট মিনছ মৰিচি কোন হয় চোৱা, মৰিচি
বান ৰজাৰ পূৰ্বজ হয় মৰিচি কোন হয় বান ৰজাৰ পূৰ্বজ হয় বান ৰজাৰ দেউতাকৰ নাম কি হয় বালি বালিৰ আটাইতকৈ ডাঙৰ পুতেকৰ নাম হৈছে বান ৰজা ইয়াৰ বিষয়ে আমি পঢ়িব গৈছো এতিয়া ঠিক আছে চোৱা বান ৰজা was the son of Bali and he had 1,000 arms 1,000টা হাত আছিলে বান ৰজাৰ গম পাইছা এইটো কোৱেশ্চন আহিব পাৰে যে কোনজন ৰজাৰ 1,000টা হাত আছিলে এটো হৈ গল বান ৰজাৰ ঠিক আছে বান ৰজাৰ কাৰ ভক্ত আছিলে কাক প্ৰাৰ্থনা কৰিছিলে শিৱ he was a devotee of Lord Shiva ঠিক আছে নেক্সট ওয়া বান ৰজা was the contemporary of Naraka নাৰাকাৰ লগত সমসাময়িক আছিলে নেক্সট ওয়া the name of the daughter of বান ৰজা was Usha বা Ukha Usha wanted to marry Aniruddha Aniruddha কোন আছিলে grandson of Sri Krishna ঠিক আছে আৰু এটো কাৰণে এই কাহিনীটোৰ লগত লিংক কৰা এতিয়া উখাই কাৰ লগত বিয়া পাতিব বিচাৰিছিলে অনিৰুদ্ধৰ লগত আৰু এটো বান ৰজাৰ কাণত পৰাৰ লগে লগে বান ৰজাই কি কৰিলে বান ৰজাই নিজৰ জীয়েক উখাক অগ্নিগড় পাহাৰত বন্দী বনাই ৰাখি দিলে ঠিক আছে হ'ব তাৰ পিছত চোৱা চিত্ৰলেখাই কি কৰিলে চিত্ৰলেখা was the friend of Usha who helped Usha by abducting Aniruddha what is the meaning of abducting পলুৱাই লৈ আহিলে অনিৰুদ্ধক পলুৱাই কলে লৈ আহিলে কামৰূপলৈ লৈ আহিলে বা প্ৰাগজ্যোতিষপুৰলৈ লৈ আহিলে ঠিক আছে আৰু both fell in love and got married উখা আৰু অনিৰুদ্ধৰ দুইজনে কি কৰিলে এইটোক দেখি ভাল পালে দুইটাই বিয়া পাতিব বিচাৰি বিয়া হৈ গল দুইটাৰ মাজত পাছলৈ বিয়া হ'ব ঠিক আছে এটো বিয়া এতিয়া নহয় পাছত হ'ব এই বিয়াটো কি বুলি কয় গন্ধৰ্ব বিবাহ বুলি কয় গন্ধৰ্ব বিবাহ ঠিক আছে তেতিয়া বান ৰজা দেখিলে যে অনিৰুদ্ধ ইয়ালৈ আহিছে তাৰ জীয়েকৰ কাৰণে তেতিয়া অনিৰুদ্ধকো কি কৰিলে বান ৰজায়ে বন্দী বনাই ললে ওকে অনিৰুদ্ধকো বান ৰজায়ে বন্দী বনাই ললে ওকে আৰু চোৱা যেতিয়া শ্ৰীকৃষ্ণই গম পালে যে মোৰ নাতিয়েকক বন্দী বনোৱা হৈছে তেতিয়া শ্ৰীকৃষ্ণই কি কৰিলে সেকেন্ড টাইম অসমলৈ আহিলে প্ৰথমবাৰ কেতিয়া আহিছিলে নৰকাসুৰক বধ কৰিবলৈ এবাৰ নিজৰ নাতিয়েকক বচাবলৈ আৰু থাৰ্ড টাইম হ'ব একচুয়ালি আৰু বাৰ আহি গ'ল আগত এই ৰুক্মিণী যেতিয়া মানে তেখেতে বিয়া পাতিছিলে সেইটো টাইমত আহিছে তো আগতে আহিছে এবাৰ কেতিয়া আহিছে এবাৰ আহিছে আমাৰ বান ৰজাৰ লগত ফাইট কৰিবলৈ ঠিক আছে শ্ৰীকৃষ্ণ কেম টু প্ৰাগজ্যোতিষপুৰ টু ফাইট বান ৰজা এতিয়া প্ৰবলেম এটা হৈ গ'ল কিন্তু প্ৰবলেম কি হ'ল চোৱা এটা সময় আছিলে যেতিয়া বান ৰজাই তপস্যা কৰিব বহিছিলে আৰু বান ৰজাৰ তপস্যা চাই শিৱ ভগৱান ইমান ভাল পাইছিলে তেখেত ইমান ভাল পালে যে বান ৰজাক বৰদান দি দিলে বৰদান কি দিলে যে শিৱ ভগৱান সদায় বান ৰজাৰ লগত থাকিব ঠিক আছে গতিকে এইবাৰ যেতিয়া শ্ৰীকৃষ্ণ যেতিয়া বান ৰজাক মাৰিবলৈ আহিলে সেইটো সময়ত কি হ'ল সেইটো সময়ত বান ৰজাই কাক মাতিলে শিৱ ভগৱানক মাতি দিলে গতিকে এইবাৰ এটা যুদ্ধ হয় কাৰ মাজত শ্ৰীকৃষ্ণৰ মাজত আৰু শিৱৰ মাজত এই যুদ্ধটোৰ নাম হৈ গ'ল হৰিহৰ যুদ্ধ ঠিক আছে হৰিহৰ যুদ্ধ বহুত ইন্টাৰেষ্টিং হয় যুদ্ধটো কাহিনী যদি ভালকে পঢ়া তোমালোকে ইট ইজ ভেৰি ভেৰি ইন্টাৰেষ্টিং মানে কি হৈছিলে যুদ্ধটোত তুমি চাবা বান ৰজাই বহুত এটেক কৰে শ্ৰীকৃষ্ণও এটেক কৰে দুটা পাৰ্টি কোনো নেহাৰে কি থাকে বান ৰজাই শিৱ ভগৱানক মাতি লয় শ্ৰীকৃষ্ণও এটেক কৰে লাষ্টত কি হয় লাষ্টত তুমি চাবা বান ৰজাই অনুভৱ কৰে ৰিয়েলাইজ কৰে যে সি ভুল আছিলে ঠিক আছে তাৰপিছত গৈ শ্ৰীকৃষ্ণ ভৰিত পৰে আৰু মাফ শ্ৰীকৃষ্ণক কয় যে স্বামী মোক মাফ কৰি দিয়ক মোৰ ভুল হৈ গ'ল ওকে আৰু তাৰ পাছত
উষাৰ হাতখন লৈ অনিৰুদ্ধৰ হাতত দি দিয়ে আৰু দুইটাকে, ঠিক আছে। তো এইটো যুদ্ধ য'ত শ্ৰীকৃষ্ণ আৰু শিৱ ফাইট কৰিছিলে অসমত, সেই যুদ্ধৰ নাম আছিলে হৰিহৰ যুদ্ধ। যুদ্ধটো কোনটো জেগাত হৈছিলে? শোণিতপুৰত। আৰু সেইটো টাইমত কি হৈছিল? শোণিতপুৰত গোটেই তেজৰ নৈ বৈছিলে, চব তেজ তেজ হৈ গৈছিল। গতিকে শোণিতপুৰক সেইটো টাইমৰ পৰাই তেজপুৰ বা ব্লাডৰ নগৰী বুলি জনা, তেজপুৰ, ঠিক আছে। কোনখন যুদ্ধৰ পিছত? হৰিহৰ যুদ্ধৰ পাছত। অ'কে, আৰু এটা বস্তু মনত ৰাখিবা, বান ৰজাই কি কৰিছিলে? মহাভৈৰৱ টেম্পলৰ সৃষ্টি কৰিছিলে, মহাভৈৰৱ মন্দিৰো বনাইছিলে বুলি আমি বিশ্বাস কৰোঁ। অ'কে, ইয়াৰ লগে লগে আমি অসুৰ বংশও খতম কৰিলোঁ, আৰু বেছি নাই ক্লাছ, ঠিক আছে। এইটো পাৰ্ট হৈ গ'ল, এইটো পাৰ্ট হৈ গ'ল। এতিয়া আহি যাওঁ শদিয়ালৈ, যাওঁ এতিয়া, ব'লা লেটছ গো টু শদিয়া। যাবানে? ব'লা। ভীষ্মক অফ কুণ্ডিল নগৰ। গতিকে একেবাৰে ইষ্টাৰ্ণ আছামত, অসমৰ একেবাৰে ইষ্টৰ পাৰ্টত আৰু এজন ৰজা আছিলে, যাৰ নাম আছিলে ভীষ্মক, ঠিক আছে। তাৰ কেপিটেল ক'ত আছিলে? কুণ্ডিল নদীৰ কাষত আছিলে কেপিটেলটো। আৰু সেই কুণ্ডিল জেগা, কুণ্ডিল নগৰ জেগাটোক আমি আজিৰ দিনত শদিয়া বুলি ভাবোঁ, ঠিক আছে, শদিয়া বুলি বিলিভ কৰোঁ, ঠিক আছে। এইটো পাৰ্ট কোনটো জেগা হয়? ইষ্টাৰ্ণ আছাম, আপাৰ আছাম, ঠিক আছে। কোনটো জেগা? য'ত মা তাম্ৰেশ্বৰীৰ মন্দিৰ আছে, মা তাম্ৰেশ্বৰী। শুনিছা তাম্ৰেশ্বৰী মাৰ নাম? নাই শুনা? তোমালোকে যেতিয়া ডিকাৰ বাচিনী পঢ়িবা, মই কৈছোঁ ডিকাৰ বাচিনী, কোনটো জেগাত লিখা আছিলে ডিকাৰ বাচিনীৰ বিষয়ে? কালিকা পুৰাণত। যেতিয়া ডিকাৰ বাচিনীৰ বিষয়ে পঢ়িবা, তেতিয়া তোমালোকে মা তাম্ৰেশ্বৰীৰ বিষয়েও পঢ়িবলৈ পাবা, গম পাইছা? ক্লিয়াৰ আছে? চোৱা, he was the father of Rukmini. Okay, next, Rukmini was the wife of Lord Shri Krishna. Okay, ভীষ্মকাই নিবিচাৰিছিলে যে ৰুক্মিণীয়ে শ্ৰীকৃষ্ণৰ লগত বিয়া পাতক। ঠিক কাৰ লগত বিয়া পাতা বিচাৰিছিলে? শিশুপালৰ লগত বিয়া পাতিব বিচাৰিছিলে, বিয়া পাতি দিব বিচাৰিছিলে ৰুক্মিণীক। আৰু চোৱা, ৰুক্মিণী যিদিনা বিয়া আছিলে, সেই বিয়াৰ দিনাখনে দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ আহিলে আৰু ৰুক্মিণীক নিজৰ লগত লৈ অসমৰ পৰা বা কুণ্ডিল নগৰৰ পৰা তেখেত গুচি গ'ল বিয়াৰ দিনাখনে। আৰু এই জেগাটোক, এই এপিছডটো কি বুলি কয়? ৰুক্মিণী হৰণ বুলি কয়, ঠিক আছে। এইটো এপিছডক কি বুলি কয়? ৰুক্মিণী হৰণ বুলি। আৰু এটা ইম্পৰ্টেণ্ট বস্তু, লাষ্ট বস্তু আমাৰ আজিৰ ক্লাছৰ, দেট ইজ চুতীয়া কিংডম। চুতীয়া কিংডম পঢ়িবা ন পাছত গৈ মেলি, নীতিপাল, তাৰপিছত বীৰপাল। সেই চুতীয়া কিংডম সকলে বা চুতীয়াসকলে নিজকে কাৰ বংশৰ মানুহ বুলি কৈছিলে? ভীষ্মকৰ বংশৰ মানুহ বুলি, ঠিক আছে। ক্লিয়াৰ আছে? তিনিটা ডাইনেষ্টি, আমি চাৰিটা পঢ়িলোঁ, দানৱ মিলাই মেলি, দানৱ, অসুৰ, ভৌমা, আৰু আমি চাৰিটা ৰজা বিষয়ে বা বংশ বিষয়ে পঢ়িলোঁ, ঠিক আছে। আচ্ছা, এতিয়া মোক কোৱা, একদম ষ্টাৰ্টিঙৰ পৰা, নৰকা কাৰ পুতেক আছিলে? বৰাহ অৱতাৰ, আৰু কাৰ? ধৰিত্ৰী অৱতাৰ আছিল, ঠিক আছে। আচ্ছা, নৰকাৰ ৱাইফৰ নাম কি আছিলে? পত্নীৰ নাম মায়া, ঠিক আছে। নৰকায়ে একৰ্ডিং টু কালিকা পুৰাণ, নৰকাৰ কেইটা সন্তান আছিলে? চাৰিটা সন্তান। কি কি আছিলে? ভগদত্ত, মহাশীৰ্ষা, তোমালী আৰু মাধৱন, ঠিক আছে।
আচ্ছা, নৰকাক ডাঙৰ দীঘল কোনে কৰিছিলে? জনকা। জনকা ক'ৰ ৰজা আছিলে? মিথিলা। মিথিলাৰ জনকা কাৰ দেউতাক আছিলে? সীতা। ঠিক আছে? আচ্ছা, নৰকাসুৰে কাক মাৰিছিলে প্ৰাগজ্যোতিষপুৰ অহাৰ পাছত? ঘটাকাসুৰ। ঘটাকাসুৰ কোনখন বংশৰ ৰজা আছিলে? দানৱ বংশ। দানৱ বংশৰ প্ৰথম ৰজা কোন আছিলে? মহিৰংগ দানৱ। অসমৰ, গোটেই অসমৰ প্ৰথম ৰজা বুলি কাক গণনা কৰা হয়? মহিৰংগ দানৱ। মহিৰংগ দানৱ কেপিটেলটো কি আছিলে? মৈৰাং পৰ্বত। মৈৰাং পৰ্বত আজিৰ দিনত ক'ত আছে? বেলতলা, গুৱাহাটী। ঠিক আছে? অ'কে। নৰকাসুৰক কোনে বধ কৰিছিলে? শ্ৰীকৃষ্ণই বধ কৰিছিলে। আৰু কোন ৰজা বনি গৈছিল নৰকা ঢুকোৱাৰ পিছত? ভগদত্ত। ভগদত্ত কোন আছিলে? পুতেক আছিলে। তাৰপিছত মোক কোৱা এতিয়া, ভগদত্তৰ হাতীৰ নাম কি আছিলে? সুপ্ৰতিকা। ভগদত্তৰ জীয়েকৰ নাম কি আছিলে? ভানুমতী। ঠিক আছে? ভানুমতী কাৰ লগত বিয়া হৈছিলে? দুৰ্যোধনৰ লগত বিয়া হৈছিলে। ঠিক আছে? ভগদত্তাই কোনখন যুদ্ধত পাৰ্টিচিপেট কৰিছিলে? মহাভাৰতৰ যুদ্ধ। কোনটো ছাইডৰ পৰা? কৌৰৱ ছাইডৰ পৰা। এতিয়া মোক কোৱা, ভগদত্তাৰ পাছত প্ৰাগজ্যোতিষপুৰ ৰজা কোন হৈছিলে? বজ্ৰদত্ত আছিলে। ঠিক আছে? এতিয়া মোক কোৱা, অসুৰ বংশ ইন শোণিতপুৰ কোনে ফৰ্ম কৰিছিলে? মৰীচি। মৰীচিয়ে ফৰ্ম কৰিছিলে। ঠিক আছে? পাণ ৰজাৰ দেউতাকৰ নাম কি আছিলে? বালি। এতিয়া মোক কোৱা, পাণ ৰজাৰ জীয়েকৰ নাম কি আছিলে? উষা কাৰ লগত বিয়া পাতিব বিচাৰিছিল? অনিৰুদ্ধ। অনিৰুদ্ধ কাৰ নাতিয়েক আছিলে? নাতিয়েক আছিল। শ্ৰীকৃষ্ণ যেতিয়া অসমলৈ আহিলে নিজৰ নাতিকক বচাবলৈ, তেতিয়া এটা যুদ্ধ হৈছিলে শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত। যুদ্ধটো কি বুলি কয়? হৰিহৰ যুদ্ধ বুলি কয়। উষাৰ লগৰ ছোৱালীৰ নাম কি আছিলে যোনে অনিৰুদ্ধক আনিছিলে? চিত্ৰ। আৰু এটা বস্তু চাই লোৱা তোমালোকে, ইম্পৰ্টেণ্ট বস্তু মই কৈ দিওঁ। পাণ ৰজাৰ নাতিয়েক, পাণ ৰজাৰ নাতিয়েক, পাণ ৰজাৰ নাতিয়েকৰ নাম আছিলে ভালুক। ইয়াৰ কেপিটেল কি আছিলে? ভালুকপং। ভালুকপং ক'ত আছে আজিৰ দিনত? আজিৰ দিনত ভালুকপং ক'ত পৰে? অসম নে অৰুণাচল? অৰুণাচলত পৰে। অৰুণাচলৰ কেপিটেল কি হয়? ইটানগৰ। ঠিক আছে? এইটো এটা এক্সট্ৰা ফেক্ট এটা ক'লো মই। ঠিক আছে? আচ্ছা, ৰুক্মিণীৰ দেউতাকৰ নাম কি আছিলে? দেউতাকৰ নাম, ৰুক্মিণীৰ দেউতাকৰ নাম ভীষ্মক আছিলে। ঠিক আছে? কোনখন নদীৰ কাষত ভীষ্মকৰ কেপিটেল আছিলে? কুণ্ডিল নদীৰ কাষত। কুণ্ডিল নদীৰ কাষত কেপিটেল আছিলে। ঠিক আছে? সেই জেগাডোখৰ আজিৰ দিনত কি বুলি জনা যায়? আজিৰ দিনত শদিয়া। ঠিক আছে? আচ্ছা, একৰ্ডিং টু কালিকা পুৰাণ, অসমৰ আটাইতকৈ ইষ্টাৰ্ণ নদীখনৰ নাম কি হয়? টিকাৰ বাচিনী। ঠিক আছে? টিকাৰ বাচিনী পঢ়িলে বা সেই জেগাডোখৰ মানুহখিনি কোনজন বা কোনগৰাকী দেৱীক প্ৰাৰ্থনা কৰে? মা কামৰেশ্বৰী। ঠিক আছে? আচ্ছা, একৰ্ডিং টু হৰগৌৰী সম্বাদ, হৰগৌৰী সম্বাদৰ মতে অসমৰ কেইটা বিভাগ আছে? 4টা। কি কি? ৰত্নপীঠ, কামপীঠ, সমৰপীঠ, স্বৰ্ণপীঠ। ঠিক আছে? মনত থাকিব? আচ্ছা, অসমক কামৰূপ বুলি কিয় জনা গৈছিলে আগৰ দিনত? কামাখ্যাৰ কাৰণে আৰু কামদেৱৰ জন্ম ইয়াত হৈছিলে বুলি। প্ৰাগজ্যোতিষপুৰ বুলি কিয় জনা গৈছিলে? লেণ্ড অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কোৱা হৈছিলে। এটা ফেমিলি আহিছিলে তিব্বেত ছাইডৰ পৰা, টাও থিউছ ফেমিলি, যিটো তিনিটা পাৰ্টত ভাগ হৈছিলে। উত্তৰ জ্যোতিষ,
মধ্যজ্যোতিষ আৰু প্ৰাগজ্যোতিষ। প্ৰাগজ্যোতিষপুৰ ইয়াত থাকি গ'ল কাৰণে জেগাডোখৰ নাম প্ৰাগজ্যোতিষপুৰ হৈ পৰিলে। ব্ৰহ্মই প্ৰথম তৰা বা ষ্টাৰ্ছ কেলকুলেশ্যন ক'ৰ পৰা কৰিছিলে? প্ৰাগজ্যোতিষপুৰৰ পৰা কৰিছিলে। ঠিক আছে, আচ্ছা অসমত কোনখন মন্দিৰ হয় য'ত আমি এই জ্যোতিষ বিদ্যা বিষয়ে য'ত এই জ্যোতিষী বিদ্যাৰ বিষয়ে আমি জানো বা গ্ৰহ বিষয়ে আমি বিশ্বাস কৰোঁ যে অসমৰ সেই জেগাটোৰ পৰাই প্ৰথম গ্ৰহ নক্ষত্ৰৰ বিষয়ে ষ্টাডি কৰা হৈছিল। কোনটো জেগা হয় অসমৰ? এটা মন্দিৰ এটা আছে। গ্ৰহ যেতিয়া মই কৈছোঁ মই আনচাৰে কৈ দিছোঁ। য়েছ, নৱগ্ৰহ টেম্পল। ঠিক আছে, নৱগ্ৰহ মন্দিৰৰ পৰাই কি হৈছিলে? কেলকুলেশ্যন অফ ষ্টাৰ্ছ কৰা হৈছিলে নৱগ্ৰহ। ঠিক আছে, য়েছ নৱগ্ৰহ। আৰু এটা বস্তু মনত ৰাখিবা, অসমত তুমি চাবা যে সূৰ্য পূজা ছান ৱৰ্শ্বিপিঙৰ এভিডেঞ্চো পাওঁ আমি। ক'ত পাওঁ ছান এভিডেঞ্চৰ ৱৰ্শ্বিপিঙৰ এভিডেঞ্চ? সূৰ্য পাহাৰ, গোৱালপাৰাৰ সূৰ্য পাহাৰ পৰা পাওঁ আমি। গতিকে চোৱা সূৰ্য, এই গ্ৰহ এইবিলাক কি হয়? এষ্ট্ৰলজিকেল বস্তু হয় ন? তো এষ্ট্ৰলজিকেল বস্তু ষ্টাডি আগৰ পৰাই অসমত হৈছিল। ঠিক আছে, এতিয়া MCQ খিনি চোৱা। What is or are the ancient names of Assam? Both A and B. According to Ramayan, the founder of the kingdom of Kamrup was. Ramayan মতে দেই, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু ৰামায়ণ মতে অসমৰ ফাউণ্ডাৰ কোন আছিলে প্ৰাগজ্যোতিষপুৰৰ? ইয়াৰ আনচাৰ হৈ গ'ল আমূৰ্তা ৰাজা। এইটো এক্সট্ৰা কুৱেশ্যন হয়, সেইকাৰণে মই ইয়াত এড কৰিছোঁ। ঠিক আছে, ৰামায়ণৰ মতে অসমৰ ফাউণ্ডাৰ আছিলে, প্ৰাগজ্যোতিষৰ ফাউণ্ডাৰ আছিলে আমূৰ্তা ৰাজা, একৰ্ডিং টু ৰামায়ণ। মনত ৰাখিবা ভালদৰে। ঠিক আছে, নেক্সট চোৱা, which place in India was known as the land of Eastern astrology? প্ৰাগজ্যোতিষপুৰ। ঠিক আছে, according to Kalika Puran, in which place did Brahma made the first calculation of stars? Pragjyotishpur. In which place of Assam the first astronomical observation is believed to have been made? Navagraha Mandir. The story of Kamdev's revival is mentioned in which ancient text? Gopatha Brahmana. তাতে ষ্টৰীত কাহিনীটো দিয়া আছে ন, যে কামদেৱক শিৱ ভগৱানে মাৰি পেলোৱাৰ পিছত তেখেতৰ জন্ম ইয়াতে হৈছিলে, আকৌ পুনৰ জন্ম। Next, who is considered to be the earliest king of Assam? Mohiranga Danav. Arrange the following kings of the Danava dynasty after Mohiranga Danav. কোন আছিলে? এইটো এক নম্বৰ আহিব হাটা, তাৰপিছত 3, 4, 1, 2. আনসাৰ কি হৈ যাব? অপশ্যন চি 3, 4, 1, 2 হৈ যাব। ঠিক আছে, এইটো মই সেইকাৰণে ক'লো, এনেকুৱা কুৱেশ্যন আহি যায় কাৰণে মোক। নেক্সট, দ্য প্লেচ কুকুৰাকটা is associated with which king? Narakasur. ঠিক আছে, দ্য মিনিং অফ দ্য ৱৰ্ড নাৰাকা কি হয়? নাৰাকা মিনিংটো প্ৰটেক্টৰ অফ মেন। Marichi, Kashyapa, Hiranyakashipu, Prahlad and Bali were ancestors of which king? কানতাৰ লগত জড়িত হৈ আছিল মানুহ। আৰু এইটো কৰি আমাৰ আজিৰ ক্লাছটো ইয়াতে সমাপ্ত হৈছে। ঠিক আছে, আশা আছে এই ক্লাছটো সকলোৰে ভাল লাগিলে। ঠিক আছে, আমি নেক্সট ক্লাছত আমি আমাৰ এনচিয়েণ্ট হিষ্ট্ৰী ষ্টাৰ্ট কৰিম। আমি 4টা ভাগ কৰিছিলোঁ, মাইথলজি ইয়াতে শেষ হৈছে। ঠিক আছে, মাইথলজিৰ ওপৰত, অসমৰ মাইথলজিৰ ওপৰত যদি আপোনালোকে আৰু বিচাৰে MCQs, যদি MCQ বিচাৰে প্লিজ ফ'ল' দ্য ইউটিউব চেনেল অফ ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ। তাত আমি PDFৰ সৈতে অসমৰ মাইথলজিকেল পিৰিয়ডৰ MCQ কৰাওঁ। ঠিক আছে, ত' প্লিজ ফ'ল' দেট চেনেল। আৰু এটা বস্তু মই ক'ব বিচাৰিছোঁ ইয়াৰ লগে লগে যে আমাৰ নেক্সট ADRE কাৰণে ভিক্টৰ 1.0 কোৰ্চ আমি লঞ্চ কৰিছোঁ।
অ'কে মই দেখুৱাই দিছোঁ নেক্সট ADRE কাৰণে আমি ভিক্টৰ 1.0 কোৰ্চ লঞ্চ কৰিছোঁ ঠিক আছে দিছ ইজ দ্য কোৰ্চ দিছ ইজ ভিক্টৰ 1.0 অ'কে অনলাইন যিসকলে চাই আছে এই কোৰ্চটো একচুৱেলি 5,000ৰ কোৰ্চ হয় ঠিক আছে আৰু মক টেষ্টৰ দাম হৈ গ'ল 1,500 একেলগে লগ খুৱাই এইটো কোৰ্চৰ দাম হৈ যাব 6,500 ঠিক আছে বাট যদি অকল আজি পাৰচেজ কৰে ইফ ইউ পাৰচেজ দিছ কোৰ্চ টুডে তেতিয়া ইয়াত 80% ডিছকাউণ্ট লাগিব আৰু অনলাইন আপোনাৰ 1,300ত এভেইলেবল হৈ যাব এইটো অকল আজিৰ কাৰণে ঠিক আছে ত' এইটোৱে হয় আমাৰ ভিক্টৰ 1.0 কোৰ্চ ত' থেংক ইউ ছ' মাছ এভৰি ওৱান ষ্টে টিউন উইথ ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ এই যিটো PDF হয় এই PDFটো হোৱাটছএপৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমি শ্বেয়াৰ কৰি দিম ঠিক আছে ষ্টে টিউন উইথ আছ চি ইউ ইন দ্য নেক্সট ক্লাছ